Hallelujah. সকলোকে স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠান প্ৰাৰ্থনাৰ সময়লৈ। আজি বুধবাৰ আৰু সন্ধিয়া 7টা বজাৰ লগে লগে আমি প্ৰত্যেকেই ঈশ্বৰৰ বাক্য শুনিবৰ কাৰণে আৰু প্ৰাৰ্থনা কৰিবৰ কাৰণে গোট খাইছোঁ। আজি যিসকল প্ৰথমবাৰৰ বাবে আমাৰ এই অনুষ্ঠানত গোট খাইছে, মই অনুৰোধ কৰোঁ আপোনালোকে যেতিয়া এই অনুষ্ঠানলৈ আহিছে বিশ্বাসেৰে পানী আৰু তেল, খোৱা পানী আৰু যিকোনো মূৰত ঘঁহা তেল আপোনাৰ ওচৰত প্ৰস্তুত কৰি ৰাখিব, যুগুত কৰি ৰাখিব আৰু এই প্ৰাৰ্থনাৰ শেষত তেল আৰু পানীৰ বাবে প্ৰাৰ্থনা কৰা হ'ব আৰু আপোনালোকে সেই পানী আৰু তেল বিশ্বাসেৰে ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ যোগেদি আপোনালোকৰ জীৱনত আশীৰ্বাদ পাব। লগতে বিশ্বাস কৰি ঘৰুৱা কিবা জন্তু বেমাৰ হৈ থাকিলেও যদি আপোনালোকে সেই তেল ব্যৱহাৰ কৰে তাৰ যোগেদিও আশীৰ্বাদ পাব। আমাৰ এই অনুষ্ঠানত আমি বিভিন্ন ব্যক্তিসকলৰ বাবে প্ৰাৰ্থনা কৰোঁ। ৰোগী, দুখী, আত্মিক ৰূপে কষ্ট পাই থকা এনেধৰণৰ ব্যক্তিসকলৰ বাবে প্ৰাৰ্থনা কৰোঁ। আৰু আমাৰ প্ৰাৰ্থনা আমি ঈশ্বৰৰ বাক্যৰ সৈতে সংগতি ৰাখি আগুৱাই নিওঁ। গতিকে আমি বাইবেলৰ শিক্ষা বা বাইবেলৰ কথা যেতিয়া আলোচনা কৰোঁ, আপোনালোকে সেই বাইবেলৰ কথাসমূহ মন দি শুনিব। কিয়নো সুস্থ কৰোঁতা ঈশ্বৰ আৰু বাইবেলে কৈছে তেওঁ নিজৰ বাক্য পঠাই আমাক সুস্থ কৰে, আমাৰ দুখ কষ্টসমূহ তেওঁ লয়। গতিকে আজি আপোনাৰ জীৱনত যি দুখ আছে, যি সমস্যা আছে, যি অসুবিধা আছে, সেই সকলোবিলাক দূৰ হ'বৰ কাৰণে তেওঁৰ বাক্য আপোনালোকে ধ্যান কৰিব। এই অনুষ্ঠানত মই পাষ্টৰ সৌৰভ মহন্ত আৰু পাষ্টৰ ৰীণা মহন্ত আপোনালোকৰ আগত আমি উপস্থিত আছোঁ আৰু এই অনুষ্ঠানৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ থাকিবৰ বাবে গোটেই অনুষ্ঠানটো পবিত্ৰ আত্মাৰ যোগে যেন চলাই লৈ যায় তাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ মই ৰীণাক অনুৰোধ কৰোঁ। ৰীণা। Praise the Lord. হালেলুয়া। ঈশ্বৰক ধন্যবাদ দিছোঁ। আপোনালোকক এই প্ৰগ্ৰামটোত আপোনালোকে জইন কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ দিছোঁ। আহক প্ৰথমতে ঈশ্বৰক ধন্যবাদ দিম। Praise the Lord, praise the Lord, praise the Lord. Hallelujah, hallelujah, hallelujah. পবিত্ৰ 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 সৰ্বশক্তিমান ঈশ্বৰ যেহোৱা, ধন্যবাদ 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 দিছোঁ। কোটি কোটিবাৰ আপোনাৰ চৰণত পৰি পেলাই প্ৰণিপাত কৰিছোঁ প্ৰভু। আপুনি আশীৰ্বাদ, আপুনি অনুগ্ৰহ কৰা কেনে আজি সুন্দৰ সময় আপুনি দান কৰিছে। এই সন্ধিয়াত আপোনাৰ ওচৰত চাপিব কেনে পবিত্ৰ ঈশ্বৰ, আপুনি পবিত্ৰ হয়। আপোনাৰ ওচৰত চাপিব কেনে আমি পবিত্ৰ হ'ব লাগে, কিয়নো আমি অসুচি সুধ থকা মানুহ। আমি আপোনাৰ দেখাত যিমান দায় দুখ অপৰাধ কৰিছোঁ, স্বৰ্গপিতা মোৰ ভুল বাদ দি লগতে পাষ্টৰ আৰু যিমান ভাই ভনী চবে এই প্ৰগ্ৰামত এটেণ্ড কৰিছে তেওঁলোকৰো ভুল পান্তি অপৰাধটো ক্ষমা কৰি দিয়ক। আমাৰ মাজত থকা যিমান দুষ্ট আত্মা, ঈশ্বৰৰ বাক্য শুনিবকে নিদিয়া, মন টান কৰা, মন চব খেলি মেলি কৰা সকলো পাপ আত্মা চব যীশু খ্ৰীষ্টৰ নামত ওলাই পেলাই দূৰাই যায়। ঈশ্বৰৰ বাক্যত মন দিবকে নিদিয়া, ঈশ্বৰৰ বাক্য পালন নকৰা আত্মা চব যীশুৰ নামৰ পৰাই চাউণ্ড চিষ্টেম বাধা দিয়া আত্মা চব, ইণ্টাৰনেটৰ যোগে বাধা দিয়া আত্মা চব যীশুৰ নামৰ পৰা ওলাই পেলাই যোৱা। পবিত্ৰ ঈশ্বৰ, এই মত আপুনি আহক পাব। আপোনাৰ তেজেদি আমাক প্ৰত্যেকক ধুই খুচি পবিত্ৰ কৰক। পবিত্ৰ আত্মা আপোনাক আহ্বান কৰিছোঁ, আপুনি আহক পাব। এই মতে ছাৰ্ভিচটো আপুনি আশীৰ্বাদ কৰি দিয়ক। আপুনি চলাব যি বাক্য আপোনাৰ সন্তানে লৈ আনিছে প্ৰভু, এই সন্তানৰ ওপৰত আশীৰ্বাদ কৰিব। পুনৰটাৰ ওপৰত তেওঁলোকে হৃদয়টো খুলি দিব আৰু আপোনাৰ বাক্য অধিকাৰ দি কৰিব পাৰিব আৰু প্ৰভুৱে বাক্য পুনৰটালৈ পালন কৰ্তা হ'ব পাৰিব। লগতে তেওঁলোকৰ যিটো দুখ কষ্ট বেমাৰ আজাৰ আছে আপুনি তেওঁলোকক সুস্থ কৰিব, আশীৰ্বাদ কৰি দিব। ধন্যবাদ দিছোঁ প্ৰভু, আপুনি আশীৰ্বাদ আৰু অনুগ্ৰহ যি সন্তান হিচাপে প্ৰভু নিজৰ নিজৰ ঘৰত গৈ পেলাই এই প্ৰগ্ৰাম চাইছে তেওঁলোকৰ ওপৰতো আপুনি আশীৰ্বাদ কৰি দিয়ক। সকলো আপোনাৰ ইচ্ছা দি প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ, আমেন। ধন্যবাদ দিছোঁ ঈশ্বৰে সুন্দৰ সময় আমাক দিয়াৰ কাৰণে আৰু আমি ঈশ্বৰৰ বাক্যলৈ আপোনালোকৰ আগলৈ আগবাঢ়ি আহিছোঁ। আজি আমি বিশ্বাসৰ ওপৰত কিছু কথা आलोचना करें। आज हम लोग विश्वास के बारे में थोड़ा बहुत बाइबल से जानकारी लेंगे, फेथ का बारे में, क्योंकि बाइबल कहती है कि विदाउट फेथ इट इज़ इम्पॉसिबल टू प्लीज गॉड। बिना বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা
অসম্ভৱ। গতিকে আমি বিশ্বাস আৰু বিশ্বাসটোৰ সকলো বিষয় অৰ্থাৎ বিশ্বাস কি হয়, আমি কেনেদৰে বিশ্বাস আনিব লাগে, কেনেকৈ আমি ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিব লাগে, সেই বিষয়লৈ আলোচনা কৰিম। আৰু আপোনালোকে আজি সকলো আমি শেষ কৰিব নোৱাৰিব পাৰোঁ বিশ্বাসৰ, কিন্তু আপোনালোকে এই প্ৰগ্ৰামত যোগদান দি থাকিব, তাৰ যোগেদি আপোনালোকে অনেক কথা শিকিবলৈ পাব। যেতিয়া বিশ্বাসৰ বিষয়ে আলোচনা কৰোঁ, বাইবেলত আমাক ইব্ৰী 11 अध्याय और 1 पद, जब हम लोग विश्वास के बारे में डिस्कस करते हैं तो उसमें हमें इब्रानियों की पुस्तक इसका 11 का 1 पद हम लोग उसी में विश्वास के बारे में लिखा है। বিশ্বাস কি হয়? ইব্ৰী 11 अध्याय 1 पद। বিশ্বাস হৈছে আশা কৰা বিষয়ৰ নিশ্চয় জ্ঞান, অদৃশ্য বিষয়ৰ প্ৰমাণ প্ৰাপ্তি। মই ৰিপিট কৰিম, বিশ্বাস হৈছে আশা কৰা বিষয়ৰ নিশ্চয় জ্ঞান, অদৃশ্য বিষয়ৰ প্ৰমাণ প্ৰাপ্তি। ইংলিছ বাইবেলত লিখা আছে, নাও ফেইথ ইজ বিং চিয়'ৰ অফ হোৱাট উই হোপ ফৰ এণ্ড চাৰ্টেন অফ হোৱাট উই ডু নট চি। নেদেখা বস্তুবিলাক বা নেদেখা বস্তুৰ প্ৰমাণ পোৱাটোৱে হৈছে বিশ্বাস। যি বস্তুটো আমি দেখা নাই কিন্তু প্ৰমাণ পাইছোঁ যে সেই বস্তুটো আছে, जो चीज़ दिखाई नहीं दे रहा है अभी लेकिन जिसका प्रूफ है कि वो है। जैसे हम लोग स्वर्ग का बारे में, हेवन का बारे में, जब हम लोग हेवन को कोई व्यक्ति अभी तक नहीं देखा है, परमेश्वर अपने भक्त लोगों को स्वर्ग का बारे में कभी कभी विजन देते हैं या स्वर्ग में ले जाके उनको स्वर्ग का विजन को दिखाते हैं, लेकिन हम सभी को स्वर्ग का बारे में हम लोग को पता नहीं, हम लोग नहीं जानते। लेकिन बाइबल हमें स्वर्ग का बारे में खूब सुंदर से अच्छी रीति से हमें सिखाती है। बाइबले আমাক স্বৰ্গৰ বিষয়ে শিকায় আৰু আমি বাইবেলত স্বৰ্গ কেনেকুৱা হয়, আমাৰ মৃত্যুৰ পিছৰ জীৱন কি হয় তাৰ বিষয়ে স্পষ্টৰূপে লিখা আছে আৰু তাৰ প্ৰমাণ আমি পাওঁ। গতিকে ইয়াতে আমাক ক'লে যে নেদেখা বিষয়ৰ প্ৰমাণ প্ৰাপ্তি, অৰ্থাৎ আপোনাৰ আৰু মোৰ জীৱনত ঈশ্বৰে প্ৰথম বস্তুটো বিচাৰিছে, সেয়া হৈছে বিশ্বাস। আপোনাৰ জীৱনত মোৰ জীৱনত ঈশ্বৰে প্ৰথম বস্তুটো বিচাৰিছে বিশ্বাস। গতিকে আপুনি আজি ঈশ্বৰৰ পৰা যি আচৰিত কৰ্ম আশা কৰিছে, বহুতেই ৰোগৰ সুস্থ হোৱাটো বিচাৰিছে, বহুতেই অনুগ্ৰহ বিচাৰিছে, বহুতেই নিজৰ জীৱনত শান্তি আনন্দ বিচাৰিছে বা আন আন বহুত বস্তুবিলাক আশা কৰি আছে আজি নিজৰ জীৱনত। কিন্তু ঈশ্বৰে আপোনাৰ জীৱনত কি বস্তুটো আশা কৰিছে, এয়া হৈছে বিশ্বাস। গতিকে আপুনি আজি ঈশ্বৰৰ পৰা অনুগ্ৰহ প্ৰাপ্ত হ'বৰ কাৰণে, ঈশ্বৰৰ পৰা অনুগ্ৰহ পাবৰ কাৰণে প্ৰথমতে আপোনাৰ ভিতৰত বিশ্বাস উৎপন্ন হ'ব লাগিব যে আমাৰ এই প্ৰাৰ্থনাৰ যোগেদি বা এই অনুষ্ঠানৰ যোগেদি বা যি ব্যক্তিসকলে আজি প্ৰাৰ্থনা কৰি আছে তেওঁলোকৰ প্ৰাৰ্থনাৰ যোগেদি আৰু প্ৰভু যীশুৰ ওপৰত ৰখা বিশ্বাসৰ যোগেদি মই আশীৰ্বাদ পাম। বাইবেলত আমি আৰু কিছু কথা আলোচনা কৰিম। বাইবেলত আমি আৰু কিছুমান কথা আলোচনা কৰিম, যেনেকৈ এফিচিয়ান্স চেপ্টাৰ 2 ভাৰ্চেছ 8 and 9। এফিচিয়া 2 অধ্যায় 8 পদ আৰু 9 পদ আমি তাতে চাম। এফিচিয়া 2 অধ্যায় 8-9। উই আৰ সেভড বাই ফেইথ। উই আৰ সেভড বাই ফেইথ। বিশ্বাসৰ যোগেদি আমি পৰিত্ৰাণ পালোঁ। বিশ্বাসৰ যোগেদি আমি পৰিত্ৰাণ পালোঁ। এতিয়া পৰিত্ৰাণৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ তেতিয়া আমাৰ এই বিষয়টো মূল বিষয়টো ৰৈ যাব। जब हम लोग सेल्वेशन के बारे में हम लोग डिस्कस करेंगे तो हम लोग का जो फेथ का बारे में जो हम लोग आज भी बता रहे हैं ये अधूरा होगा। सेल्वेशन বা পৰিত্ৰাণ ইয়াৰ আসল যিটো সংজ্ঞা বা ডেফিনেশ্যনটো হৈছে অনন্ত জীৱন পোৱা, টু এণ্টাৰ ইন ইটাৰনিটি, অনন্ত জীৱনত
প্ৰৱেশ কৰা। পৰিত্ৰাণ মানে হৈছে আমি সকলো অহুচিতা, বেয়া, বেমাৰ হওক, দুখ কষ্ট হওক, শয়তানৰ ফান পৰীক্ষাই হওক, সকলোবিলাকৰ পৰা মুক্তি পায় এনেকুৱা এটা জীৱনত প্ৰৱেশ কৰিম, যি জীৱনত কোনো দুখ কষ্ট, বেমাৰ আজাৰ নাথাকিব। এই পৰিত্ৰাণ শব্দটো যেতিয়া আমি বাইবেলত পঢ়োঁ, অনেকবাৰ পৰিত্ৰাণৰ বিষয়ে লিখা হৈছে। গতিকে আজি আপোনাৰ আৰু আমাৰ জীৱনত আমি মুক্তি পাওঁ বা পৰিত্ৰাণ পাওঁ যেতিয়া আমি বিশ্বাস কৰোঁ। পৰিত্ৰাণ দিবৰ কাৰণে এই পৃথিৱীত আন কোনো নাই। There is none in this world through whom we can have eternal life. Because only Jesus Christ came to this world. God has sent him for our salvation, to redeem us from all our iniquities, from Satan, and take us to the eternal home. It is in heaven. So without Jesus, we cannot expect eternity. যীশু খ্ৰীষ্টৰ অবিহনে আমি অনন্ত জীৱনৰ কথা ভাবিবই নোৱাৰোঁ। কিয়নো তেওঁতেই পৰিত্ৰাণ আছে, মুক্তি আছে। আৰু তেওঁত যেতিয়া আমি বিশ্বাস কৰোঁ, তেতিয়া আমি পৃথিৱীৰ ফালৰ পৰা, আমাৰ সমস্যাবিলাকৰ পৰা, আমাৰ যিটো এডিকশ্যন বা আমাৰ যেনেধৰণৰ বেয়া বস্তুৰ প্ৰতি আসক্তি থাকে, এইবিলাকৰ পৰা মুক্ত হ'ব পাৰে। যীশুখ্ৰীষ্টই এটা কথা বাইবেলত কৈছিলে যে মই ধাৰ্মিকৰ বাবে নহয়, মই পাপীৰ বাবে আহিছিলোঁ। নিৰোগীৰ বেজত সকাম নাই, ৰোগীৰহে আছে। অৰ্থাৎ ভাল মানুহক ডক্টৰৰ প্ৰয়োজন নহয়, কিন্তু যিসকল ৰোগী হয়, যাৰ বেমাৰ আছে, তেনে ব্যক্তিকহে ৰোগীৰ ডক্টৰৰ প্ৰয়োজন আছে। গতিকে আজি যিসকল পাপী বা নিজকে ভাৱনা কৰে মই পাপ, বহুতেই আমালৈ ফোন কৰে বা প্ৰাৰ্থনা সহায় বিচাৰে, মোক প্ৰাৰ্থনা কৰি দিয়ক, বা মই ইমান দিন হ'ল যিচুক বিশ্বাস কৰিছোঁ, মই ভাল পোৱা নাই, বা মই বেমাৰ হৈ আছোঁ, মই সুস্থ হোৱা নাই, মোৰ আশীৰ্বাদ পোৱা নাই। আমি এটা কথাই কওঁ তেওঁলোকক, পাপ ক্ষমা খোজক, নিজৰ পাপসমূহ হৈ কাঢ়ক। আপুনি মানুহৰ আগত পাপ হৈ কাঢ়িলে মানুহে আপোনাক ঠাট্টা কৰিব পাৰে, মানুহে আপোনাক অপমান কৰিব পাৰে, মানুহে আপোনাক আপোনাৰ পাপসমূহ লৈ বা আপোনাৰ কথা লৈ বেলেগক ক'ব পাৰে, আপোনাক হাঁহিব পাৰে। কিন্তু যাৰ পাপ ক্ষমা কৰিবৰ কাৰণে শক্তি আছে, যিজনে পাপ ক্ষমা দিব পাৰে, তেওঁ হৈছে প্ৰভু যীশু। আৰু বাইবেলত আমি তেওঁৰ এনে উদাহৰণ বহুত দেখিবলৈ পাওঁ। তেওঁ পাপীসমূহক ক্ষমা দিছিলে। আজিও যদি আমি তেওঁৰ ওচৰত নিজৰ পাপসমূহ হৈ কাঢ়োঁ, তেওঁ আমাৰ যিকোনো ধৰণৰ পাপ হওক, সেন্দুৰ বৰণীয়া হ'লেও, লাৰ দৰে ৰঙা হ'লেও, তেওঁ কৈছে মই তাক হিমৰ দৰে বগা কৰিম। প্ৰেইজ দ্য লৰ্ড। কিমান সুন্দৰ কথা, কিমান ভাল কথা। আমাৰ পাপ এনেকুৱা ধৰণৰ লা দৰে বা সেন্দুৰ বৰণীয়া হ'লেও ঈশ্বৰে বগা, ধকধকীয়া, চফা, পৰিষ্কাৰ কৰিম বুলি কৈছে। তেওঁ আমাক ক্ষমা কৰি দিম বুলি কৈছে। গতিকে বিশ্বাসৰ যোগেদিহে আপুনি পৰিত্ৰাণ পাব, অবিশ্বাসৰ যোগেদি আপুনি পৰিত্ৰাণ নাপায়। পৰিত্ৰাণ বহুত ডাঙৰ অৰ্থ, পৰিত্ৰাণ বহুত ডাঙৰ অৰ্থ। খালি স্বৰ্গত সোমোৱাটোৱেই আমাৰ উদ্দেশ্য নহয়। এই পৃথিৱীত আপুনি যি সমস্যাত ভুগি আছে, प्रभु यीशु विश्वास करार जोगेदी जितना अपनी ही समस्या पर मुक्ति पाए। जब आप इस दुनियादारी में हैं, हर एक किस्म का आपका प्रॉब्लम हो रहा है, आप जटनाएं भोग रहे, आपका तकलीफ हो रहा है, जब यीशु मसीह का ऊपर विश्वास रखने के द्वारा आपको उसी से आज़ादी मिली है। ये आपके लिए एक परित्राण है, सेल्वेशन है। अब बहुत साल से, जैसे बाइबल में लिखा है 38 years एक आदमी सफरिंग फ्रॉम पैरालिसिस, और हम देखा 18 years से एक औरत जो हाउंस बैक था, जिसका कुजी बोलता है असमिस में, और कुजी बोली का कोबरी, वो भी एक उसमें बीमार था, उसका सेल्वेशन नहीं मिल रहा था, मतलब चंगाई नहीं मिल रहा था, लेकिन यीशु उन लोगों को चंगा किया।
आज आपका जीवन में ऐसे अनेक सा पाप का वजह से आप बहुत दुखी है, बीमार है, आप तकलीफ में है, लेकिन जब आप यीशु को विश्वास करेंगे आपको प्रभु ने चंगाई देगा। प्रेज़ द लॉर्ड। आपको क्या देगा? परित्राण मिलेगा। आपको रुपया पैसा का तकलीफ है, अपनी पैसा उपार्जन करे, व्यवसाय करले पैसा पाए, चाकरी करले पैसा पाए, किंतु माहर आधाई ना जाए, शेष हो जाए, आको धार लब लगा है। धार लोवाটো ईश्वरे निबिचारे আপুনি ধাৰুৱা হওক। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰা, ঈশ্বৰৰ ওচৰত নিজৰ মূৰ দুৱাৰ বাহিৰে আন ক্ষেত্ৰত আপুনি কাৰো ধাৰুৱা নহওক, ঈশ্বৰে সেইটো বিচাৰে। কিন্তু আমাৰ শত্ৰু, যাক আমি শয়তান বুলি কওঁ, ডেভিল, তেওঁ বিচাৰে যেন আমি সদায় ধাৰুৱা হৈ থাকোঁ, আমাৰ মূৰ তললৈ হৈ থাকে। আপুনি যেতিয়া প্ৰভুত বিশ্বাস কৰিব, আপোনাৰ খুব কম আমদানি, কিন্তু আপুনি সুন্দৰভাৱে চলি যাব পাৰিব। কিয়নো ঈশ্বৰে আপোনাক সেই সমস্যাৰ পৰা, সেই যি আপুনি ইমান দুখৰ পৰা, দুখীয়া অৱস্থাৰ পৰা চলিছিলে, মাজেদি চলিছিলে, তাৰ পৰা তেওঁক পৰিত্ৰাণ দিলে। এইটো এটা পৰিত্ৰাণ। সেইকাৰণে এফিচিয়া 2 অধ্যায় 8 আৰু 9 পদত লিখাৰ দৰে উই আৰ ছেভড বাই ফেইথ। Roman chapter 1 verse 17, ৰোমিয়া 1 অধ্যায় 17 পদত লিখা আছে, উই লিভ বাই ফেইথ। আমি বিশ্বাসৰ যোগেদি জীয়াই থাকোঁ। উই লিভ বাই ফেইথ। আপুনি আমি বিশ্বাসৰ যোগেদি জীয়াই থাকোঁ। উদাহৰণস্বৰূপে আপুনি এখন গাড়ীত উঠিছে, আপোনাৰ গন্তব্যস্থান, আপুনি যাব বিচাৰে ক'বালৈ, বাছত উঠিছে বা গাড়ীত উঠিছে, আৰু আপোনাৰ বিশ্বাস আছে আপুনি যিখন গাড়ীত উঠিছে ড্ৰাইভাৰে আপোনাক সেইখন জেগালৈ, সেই টুকুৰা জেগালৈ লৈ যাব। আপোনাৰ বিশ্বাস, আপুনি জানে যে ড্ৰাইভাৰে সেই গাড়ীখনৰ উঠাই মোক লৈ যাব। বা আপুনি ৰোগত পৰিলে, বেমাৰ হ'ল, আপুনি এজন ডক্টৰৰ ওচৰলৈ গ'ল আৰু আপোনাৰ নিজৰ সকলো সমস্যাত ডক্টৰজনক ক'লে, কি আছিলে আপোনাৰ, যে মোৰ এই বেমাৰ যিখিনি চিমটম দেখাইছে এইখিনি মই ডক্টৰক ক'লে মোক তেওঁ ভাল মেডিচিন দিব, পৰামৰ্শ দিব, আৰু মই তাৰ যোগেদি ভাল হ'ম। সেয়া হৈছে বিশ্বাস ডক্টৰৰ ওপৰত, বা সেয়া হৈছে বিশ্বাস সেই ড্ৰাইভাৰজনৰ ওপৰত। ঠিক তেনেকৈ এই পৃথিৱীত আপুনি জীয়াই থাকিবৰ কাৰণে আপোনাৰ সৃষ্টিকৰ্তা, যিজনে আপোনাক পৃথিৱীত পঠালে, যিজনে আপোনাক জন্ম দিলে, যাৰ যোগেদি আপুনি পৃথিৱীলৈ আহিলে, এনেজনৰ ওপৰত আপুনি বিশ্বাস ৰখাটো কৰ্তব্য বা দৰকাৰী। ইট ইজ এছেঞ্চিয়েল, মাষ্ট এছেঞ্চিয়েল টু ট্ৰাষ্ট দ্য ক্ৰিয়েটৰ, ট্ৰাষ্ট ইন দ্য ক্ৰিয়েটৰ, যিজনে আপোনাক সৃষ্টি কৰিলে। গতিকে আপুনি তেওঁক যেতিয়া বিশ্বাস কৰিব, আপুনি জীয়াই থাকিবলৈ পাৰিব। অৰ্থাৎ জীয়াইটো সকলোৱে আছে, কিন্তু যেতিয়া ঈশ্বৰক বিশ্বাস কৰি আপুনি চলিব, সেই বিশ্বাসৰ যোগেদি আপোনাৰ এই পৃথিৱীৰ সমস্যা, দুখ, কষ্টৰ মাজেদি তেওঁক আপোনাক চলাই লৈ যাব, আৰু যেতিয়া সময় হ'ব তেতিয়া তেওঁ আমাক তেওঁৰ ওচৰলৈ মাতি নিব। আজি আমাৰ গেৰাণ্টি নাই। এই কৰোণাৰ সময়ত বহুত ৰোগী, বহুত ভাই ভনীসকলৰ বেমাৰত মৃত্যু হৈছে। বহুতে আজি নিজৰ পৰিয়ালক, আপোনজনক হেৰুৱাব লগা হৈছে। গতিকে আপুনি পৰিয়ালৰ বা নিজৰ কাৰণে যেতিয়া বিশ্বাসেৰে প্ৰাৰ্থনাত থাকিব, এটা কথা মই এইখিনি সময়ত ক'বৰ কাৰণে বিচাৰিছোঁ, আমি প্ৰাৰ্থনালৈ যাম, তাৰ আগতে আপোনাক ক'বৰ কাৰণে বিচাৰিছোঁ, আজি এইখিনি সময়ত আপুনি সমস্যাত পৰিছে, আৰু এইখিনি সময়তে মই এতিয়াই পৰিত্ৰাণ পাম, এতিয়াই মুক্তি পাম বুলি এতিয়াই প্ৰাৰ্থনা কৰিলে নহয়। আপুনি ঈশ্বৰৰ ওপৰত বিশ্বাস কৰি তেওঁতেই জীয়াই থাকিব লাগিব। প্रेज द लॉर्ड। आप परमेश्वर का ऊपर विश्वास करके, उसी का ऊपर विश्वास करके चलना है। यू हैव टू लिव विथ क्राइस्ट, यू हैव टू लिव एंड यू हैव टू प्रे एंड यू हैव टू डू अकॉर्डिंग हिज विल, नॉट अकॉर्डिंग योर विल। परमेश्वर का इच्छा का ऊपर आप चल के जाना है, परमेश्वर का ऊपर विश्वास करके आपको आगे बढ़ना है, ना कि अपना आपका ऊपर। उसी को कहा जाता है वी लिव बाय फेथ, उसी को कहा जाता है कि हम लोग विश्वास से जिंदा रहता है। যিসকল এতিয়া আমাৰ লগত জড়িত হৈছে, মই আপোনাক ক'বৰ কাৰণে বিচাৰিছোঁ, আমাৰ হোৱাটছএপ নাম্বাৰ ফ্লাছ কৰা হৈছে স্ক্ৰীনত। আপোনালোকে হোৱাটছএপ নাম্বাৰবিলাক লিখি ল'ব পাৰে, আৰু কিবা যদি প্ৰাৰ্থনাৰ বিষয় আছে এতিয়াও আমালৈ হোৱাটছএপ কৰক। আমি হোৱাটছএপত আপোনাৰ প্ৰাৰ্থনাৰ বিষয়বিলাক আমি নোট কৰি আপোনাৰ বাবে প্ৰাৰ্থনা কৰিম। কেইজনমান ব্যক্তিৰ বাবে আমি প্ৰাৰ্থনা কৰিম। মই ৰীনাক অনুৰোধ কৰিছোঁ যাতে তেওঁ প্ৰাৰ্থনাত লিড লয়। ইমানুৱেল তেওঁ কেনে গোৱালপাৰা, তেওঁ কেনে প্ৰাৰ্থনা কৰি দিম। তেওঁ চাইক' প্ৰব্লেম আছে,
আৰু ডিপ্ৰেশ্যনত আছে, তাই গিল্টি ফিল কৰে, তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰি দিম। এটা চিষ্টাৰ তেওঁ আছে, তেওঁৰ অপাৰেশ্যন ছাকচেছ হৈছে আৰু তাৰ কাৰণে প্ৰাৰ্থনা কৰি কমপ্লিটলি হিলিং হ'বৰ কাৰণে প্ৰাৰ্থনা কৰিম। আহক, দুজন আছে, আহক প্ৰাৰ্থনা কৰিম। Praise the Lord. Praise the Lord, praise Hallelujah. the Lord, praise the Lord, Hallelujah. Praise the hallelujah, Lord. hallelujah, Hallelujah. hallelujah. Thank you, পবিত্ৰ Jesus. ঈশ্বৰ, আপোনাক ধন্যবাদ দিছোঁ প্ৰভু। আপুনি আশীৰ্বাদ Hallelujah. অনুগ্ৰহ কৰা Thank কাৰণে you, Jesus. এই সময়ত পুনৰ Thank you, আপোনাক Holy ধন্যবাদ দিব Spirit. কাৰণে ধন্যবাদ দিছোঁ প্ৰভু। Hallelujah. আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰা Yes, কাৰণে Lord. প্ৰভু ধন্যবাদ দিছোঁ। এই সময়ত আপোনাৰ Hallelujah. মূৰ ধুৱাইছোঁ। Praise the Lord. Thank বিশেষকৈ you, প্ৰাৰ্থনা Jesus. কৰিছোঁ প্ৰভু, যি ভাই ইমানুৱেল Praise আজি the তেওঁ Lord. কিবা যদি দায়িত্ব অপৰাধ কৰিছে, Yes, সেই Lord. স্বৰ্গপিতা Hallelujah. তেওঁৰ Praise the Lord. সকলো ভুলটো ক্ষমা কৰি দিয়ক। প্ৰভু সকলো ধন্যবাদ পাপৰ দিছোঁ পৰা পিতা। আপুনি আহা তেওঁক তুমি মুক্তি অনুগ্ৰহ কৰি কৰা। দিয়ক। তেওঁ আশীৰ্বাদ কিবা কৰা প্ৰভু জানি যীশু। আঞ্জান কৰা, Hallelujah. দায়িত্ব কৰা কাৰণে Praise the তেওঁ Lord. ভুল Thank ভ্ৰান্তি you, ক্ষমা Jesus. কৰি দিয়ক। Thank you, লগতে Holy আমাৰ Spirit. যিটো প্ৰভু ধন্যবাদ ধৰ্মী দিছোঁ আছে পিতা। প্ৰভু, তেওঁৰ পিতা পৰমেশ্বৰ আজি Hallelujah. আজি Thank বেমাৰত you, আছিলে Jesus. আৰু প্ৰভু তেওঁ আপুনি আশীৰ্বাদ কৰাৰ কাৰণে তেওঁ অপাৰেশ্যন ছাকচেছ হৈছে, তাৰ কাৰণে Hallelujah. আপোনাক Thank ধন্যবাদ you, দিছোঁ। Jesus. আৰু তেওঁ কমপ্লিট হিলিং হ'বৰ কাৰণে প্ৰাৰ্থনা সহায় বিচাৰিছে, কেঞ্চাৰ অপাৰেশ্যন কৰিছে। পবিত্ৰ ঈশ্বৰ, Yes. মই প্ৰাৰ্থনা কৰিছোঁ Hallelujah. তেওঁলোকৰ জানি আঞ্জানা কৰা, দায়িত্ব কৰা, তেওঁলোকৰ দুজনক সকলো ভুলটো ক্ষমা কৰক, সকলো পাব পৰা Yes, মুক্তি Lord. কৰি দিয়ক। প্ৰভু তেওঁলোকৰ প্ৰাৰ্থনা গাত থকা কৰিছোঁ। যিমান Hallelujah. দুষ্ট Thank আত্মা, you, Jesus. পাপ আত্মা, অহুচি Thank আত্মা you, আছে, Holy Spirit. যীশু খ্ৰীষ্টৰ যীশুৰ নামৰ পৰা নামত। ওলাই যা। Yes. যিমান চাইকো প্ৰব্লেম আত্মা আছে, Yes, যীশুৰ Lord. নামৰ পৰা ইম্মানুৱেলৰ ওলাই যা। পৰা। ইমানুৱেল Shaddam. গাবা যীশুৰ চাদাম নামত। তই ওলাই পেলাই দিবা। Yes, প্ৰভু যীশু যীশুৰ খ্ৰীষ্টৰ নামত। পৰা যা। Hey, তাক যিমান ডুবি থকা আৰু তাক guilty feel কৰি গিল্টি থকা। ফিল কৰি থকা Yes. আত্মা আছে, যীশু খ্ৰীষ্টৰ নামৰ পৰা ওলাই যা। এতিয়া ওলাই যা। নাজাৰেথ প্ৰভু যীশুৰ যীশু খ্ৰীষ্টৰ নামৰ পৰা ওলাই যা। যি Hallelujah. ভনীজনীৰ Praise the এতিয়া Lord. ব্ৰেষ্ট কেঞ্চাৰ হৈছিলে আৰু তাত অপাৰেশ্যন কৰিছে, তাত ট'টেল হিলিং হ'ব Yes, কাৰণে এতিয়া Lord. ঘাটটো Hallelujah. শুকাব কাৰণে Praise এতিয়া the Lord. বাধা Thank দিয়া you, আত্মা আছে, Jesus. যীশুৰ নামৰ পৰা ওলাই যা। নাজাৰেথ প্ৰভু যীশু খ্ৰীষ্টৰ Hallelujah. নামৰ পৰা Praise ওলাই the দিলে। Lord. Thank you, পবিত্ৰ Jesus. ঈশ্বৰ, এই মত আপুনি আহক প্ৰভু, আপোনাৰ ওচৰত মই Hallelujah. হাতটো কাঢ়ি Thank পেলাই you, প্ৰণিপাত Jesus. কৰিছোঁ। মান মৰ্যাদাটো Hallelujah. আপোনাক দিছোঁ প্ৰভু, আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰভু, আৰু আপোনাৰ অনুগ্ৰহ হাতীৰ ওপৰত Hallelujah. ৰাখিলা। তেওঁলোকৰ পাপৰ পৰাটো আপুনি ক্ষমা কৰি দিয়ক, Hallelujah. তেওঁলোকৰ Praise পাপৰ the পৰা Lord. আপুনি মুখটো ঘূৰাই দিয়ক পিতা, আৰু আপুনি আশীৰ্বাদ কৰি দিয়ক। আপোনাৰ অনুগ্ৰহ হাতৰ ওপৰত ৰাখি দিয়ক, আৰু প্ৰভুৱে যি ভাই ইমানুৱেল আছে তাক সুস্থ হ'ব কাৰণে দিয়ক। Hallelujah. সকলো Praise the ডিপ্ৰেশ্যনৰ Lord. পৰা যীশুৰ সুস্থ নামত। হ'ব কাৰণে দিয়া। নাজাৰেথ প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ Yes, যা। Lord. যীশু Hallelujah. খ্ৰীষ্টৰ নামৰ পৰা তুমি সুস্থ হৈ যা। পবিত্ৰ Thank you, ঈশ্বৰ, Jesus. আপুনি আশীৰ্বাদ কৰক, আৰু এই গিল্টি ফিল হ'ব কাৰণে Hallelujah. দিবা। Praise আপোনাৰ the Lord. অনুগ্ৰহ Thank you, হাতৰ ওপৰত দিবা, আৰু সুস্থ হৈ পেলাই যে ধন্যবাদ দিব পাৰিব। যি ভনীটোৰ অপাৰেশ্যন কৰিলে আৰু অপাৰেশ্যনটো ছাকচেছ হৈছে বুলি জানিব যে, আৰু ট'টেল হিলিং হ'ব কাৰণে দিয়া। পবিত্ৰ ঈশ্বৰ, Hallelujah. আজি Praise ঘাঁ the চব Lord. আছে, Thank you, এই চব Jesus. শুকাব কাৰণে আশীৰ্বাদ কৰা Thank you, প্ৰভু। Jesus. যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা। নাজাৰেথ প্ৰভু Jesus. যীশুৰ নামৰ পৰা তুমি Thank you, সুস্থ হৈ যা। পবিত্ৰ ঈশ্বৰ, আপোনাৰ Hallelujah. এইটো পাতেজ Praise the ঢালি Lord. খুচি আৰু পবিত্ৰ কৰক, আৰু তেওঁলোকে যে আপোনাক ধন্যবাদ দিব পাৰিব, আপোনাৰ ওচৰত আহিব পৰা আৰু আপোনাৰ নামটো ঘোষ কৰিব পাৰিব, Praise the এনেকৈ Lord. Praise আশীৰ্বাদ the Lord. কৰা। Praise the লোক Lord. প্ৰভু, এই সন্তানটো আপোনাৰ হাতত থুলাই দিছোঁ প্ৰভু, যীশুৰ নামত খুজিছোঁ। Amen. Praise the Lord. Thank you. Thank you. আমি প্ৰাৰ্থনাত থাকিম এইদৰে। আমাৰ ওচৰত প্ৰাৰ্থনাৰ ছাবজেক্টবিলাক আহি আছে। ডক্টৰ হেম ওৰাং, দেউতাক দেখি দিবা। ডক্টৰ হেম ওৰাং, আমি প্ৰাৰ্থনা কৰিম। আমাৰ ওচৰত প্ৰাৰ্থনাৰ বিষয় আহি আছে। আপোনালোকে বিশ্বাসত থাকক আৰু তেল আৰু পানী যুগুত কৰি ৰাখিব। আপোনাৰ প্ৰাৰ্থনা বিষয় এতিয়াও আমালৈ পঠিয়াবৰ কাৰণে আমাৰ লাইন খোলা আছে। আপোনালোকে নিজৰ নিজৰ প্ৰাৰ্থনা বিষয় আমালৈ পঠিয়াব। আমাৰ ছাৰ্ভিচ আজি যিদৰে হৈছে, অহা ফ্ৰাইডে সন্ধিয়া 7টা বজাত হ'ব। আৰু আমাৰ টেষ্টিমনি আছে, বহুত ভাল টেষ্টিমনি আছে, কিন্তু আজি আমি এই টেষ্টিমনি আপোনালোকৰ আগত নাৰাখোঁ। অহা শুকুৰবাৰে আমাৰ ভাল টেষ্টিমনি, যি টিউমাৰৰ বাবে আমি প্ৰাৰ্থনা কৰিছিলোঁ, টিউমাৰ ডক্টৰক নেদেখুৱাকৈ প্ৰাৰ্থনাৰ যোগেদি ডিছএপিয়াৰ হৈ গ'ল, নাইকিয়া হৈ গ'ল, সেইটো আমি টেষ্টিমনি আছে, আপোনালোকক আমি জনাম। গতিকে আপোনালোকে আমাৰ এই অনুষ্ঠান বুধবাৰে সন্ধিয়া 7টা বজাত আৰু শুকুৰবাৰে সন্ধিয়া 7টা বজাত চাবলৈ নাপাহৰিব। ৱেবষ্টাৰ বুলি এখন ডিক্সনেৰী আছে, ৱেবষ্টাৰ ডিক্সনেৰী। আৰু ৱেবষ্টাৰ ডিক্সনেৰীত যেতিয়া আমি চাওঁ, তাতে ফেইথৰ বা বিশ্বাসৰ ডেফিনেশ্যনটো তাত দিয়া আছে। ৱেবষ্টাৰ ডিক্সনেৰীত তাৰ এইটো ফেইথৰ আমি তাতে ডেফিনেশ্যনটো পাওঁ। এন আনকুৱেশ্যনিং বিলিফ ডেট ডাজ নট ৰিকুৱাৰ প্ৰুফ অৰ এভিডেঞ্চ। এনেকুৱা প্ৰশ্নহীন এটা বিশ্বাস যাৰ কোনো তাক
ছাপোৰ্ট কৰিবৰ কাৰণে ছাপোৰ্ট দিবৰ কাৰণে কোনো প্ৰুফো নালাগে বা এভিডেন্সৰ প্ৰয়োজন নহয় বিশ্বাস হৈছে এনেকুৱা এটা প্ৰশ্নবিহীন বিশ্বাস ফেইথ এনেকুৱা হৈছে প্ৰশ্নবিহীন বিশ্বাস যাৰ কোনো প্ৰুফ দিব নালাগে বা এভিডেন্স দিবৰ কাৰণে প্ৰয়োজন নাই গতিকে আমাক কিন্তু বাইবেলখনে অনেক প্ৰমাণ দিয়ে এই বাইবেলখনত আমি দেখিবলৈ পাৰোঁ 66খন কিতাপ আছে 66 বুকছ বাইবেল এখন কিতাপ নহয় 66খন কিতাপৰ সমাহাৰ এ কম্পাইলেশ্যন অফ 66 বুকছ প্ৰত্যেকখন কিতাপেই আমাক প্ৰমাণ দিয়ে কিহৰ প্ৰমাণ দিয়ে যে ঈশ্বৰ আছে দেয়াৰ ইজ গড কিহৰ প্ৰমাণ দিয়ে যে অনন্ত জীৱন আছে স্বৰ্গ আছে কিহৰ প্ৰমাণ দিয়ে যে মৃত্যু আছে নৰক আছে গতিকে আমি প্ৰত্যেকজনেই এটা কথা মনত ৰাখিব লাগে যে আমাৰ প্ৰত্যেকৰ কাৰণে কি আছে এই বাইবেলে আমাক কি দিয়ে আমাক প্ৰমাণ দিয়ে এইটো লিখিব যে আমাৰ কাৰণে ঈশ্বৰ জগত আছে আমাৰ কাৰণে নৰক আছে আমাৰ কাৰণে স্বৰ্গ আছে এতিয়া বিশ্বাসৰ যোগেদি আমি ধাৰ্মিক বুলি গণিত হওঁ আপোনালোকে যদি ৰোমান চেপ্টাৰ 4 ভাৰ্ছ 13 যদি পঢ়ে if you read the Roman chapter 4 verse 13 the Bible says we receive righteousness by faith ধাৰ্মিক ব্যক্তি মানুহ ভাল বা মানুহ গুণৱান হ'ব পাৰে কিন্তু ধাৰ্মিক আমি ধৰ্মত থকা ব্যক্তি বা আপুনি বা এজন বিশ্বাসী ভাল ব্যক্তি আপোনাৰ বিশ্বাসৰ যোগেদি ফেইথ অন গড ঈশ্বৰৰ ওপৰত ৰখা বিশ্বাসৰ যোগেদি আপুনি এজন ধাৰ্মিক ব্যক্তি হ'ব পাৰে ঈশ্বৰৰ ওপৰত ৰখা আপোনাৰ ফেইথ বা বিশ্বাসে আপোনাক এজন ধাৰ্মিক ব্যক্তিলৈ পৰিৱৰ্তন কৰে এতিয়া ধৰ্ম কি হয় তাক বহুতেই প্ৰশ্ন কৰে হোৱাট ইজ ৰিলিজন কি হয় তাৰ বিষয়ে আমি বহুত কথা শুনি আহিছোঁ আৰু সময় অনুসৰি তাৰ বিষয়ে মই আপোনাক ক'ম কিন্তু এটা কথাই মই আপোনাক ক'ব বিচাৰিছোঁ খ্ৰীষ্টিয়ানিটি বা যীশুখ্ৰীষ্টক বিশ্বাস কৰা ই ধৰ্ম নহয় খ্ৰীষ্টিয়ান এটা ধৰ্ম নহয় খ্ৰীষ্টিয়ান আপোনাৰ জীৱন হয় খ্ৰীষ্টিয়ান যিটো খ্ৰীষ্ট বিশ্বাসটো আপোনাৰ জীৱন হয় এ ৱে অফ ইয়ৰ লাইফ খ্ৰীষ্টিয়ানিটি ইজ নট এ ৰিলিজন খ্ৰীষ্টিয়ান যেতিয়া যীশুক আপুনি অনুসৰণ কৰে আপুনি কোনো ধৰ্ম নলয় আপুনি তেওঁৰ পিছত চলে আপুনি তেওঁৰ নিচিনা হ'বলৈ চেষ্টা কৰে তেওঁ যেনেকৈ শিকাই গৈছিলে আপুনি তেনেকৈ পালন কৰিবৰ কাৰণে চেষ্টা কৰে গতিকে খ্ৰীষ্টীয় বিশ্বাসী হোৱা এটা আপুনি ধৰ্ম লোৱাটো বুলি নুবুজায় ধৰ্ম বেলেগ ধৰণৰ বস্তু ৰিলিজন বেলেগ ধৰণৰ বস্তু কিন্তু যিটো আমি বিশ্বাস কৰোঁ আমাৰ জীৱনশৈলীটো এটা বেয়া জীৱনশৈলীৰ পৰা বা এটা লেতেৰা কাৰ্যৰ পৰা ঈশ্বৰৰ বিৰুদ্ধে কাৰ্য কৰাৰ পৰা যিবিলাক কাম ঈশ্বৰে বেয়া পায় এনেকুৱা কাৰ্যৰ পৰা সলনি হৈ ঈশ্বৰে ভাল পোৱাৰ দৰে ঈশ্বৰে বিচৰাৰ দৰে চলা জীৱন খ্ৰীষ্টই বাইবেলত কৈছে এনেধৰণৰ কোনো পাপ কৰা নাছিলে যি পাপৰ কাৰণে তেওঁক দণ্ড দিয়া গ'ল এনেধৰণৰ কোনো পাপ কৰা নাছিলে কিন্তু ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকেই বলি দিলে কৰ্বান বা কুৰবানী বুলি কোৱা হয় তেওঁক বলি দিয়া গ'ল যাতে তেওঁৰ যোগেদি হেৰাই থকাবিলাকে ঈশ্বৰৰ ওচৰত আহিব পাৰে জানিব পাৰে আজি আমি এই যে অনুষ্ঠানটো ৰাখিছোঁ প্ৰাৰ্থনাৰ সময় কিহৰ বাবে ৰাখিছোঁ আজি আমি যেন আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ আৰু আমি যেতিয়া আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিম তেতিয়া আপোনালোকে যেন ঈশ্বৰক চিনি পায় জানে আৰু কেৱল আমি কৰা প্ৰাৰ্থনাই নহয় আপোনালোকেও যেন সেইমতে চলিব পাৰে যেনেদৰে আপোনালোকে চলিলে ঈশ্বৰৰ অনুগ্ৰহ আশীৰ্বাদ সদায় যেন আপোনালোকৰ লগত থাকে কিয়নো আমি আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ আজি বা অহাকালি বা আমি কেইটামান দিন প্ৰাৰ্থনা কৰিম যেতিয়ালৈকে আমাৰ মনত থাকিব কিন্তু সদায় আপোনালোকৰ বিষয়বিলাক লৈ যেন আপোনালোকে নিজে প্ৰাৰ্থনা কৰিব পাৰে আৰু ঈশ্বৰৰ পৰা যে অনুগ্ৰহ পাব পাৰে তাৰ বাবে আমি এই অনুষ্ঠানৰ যোগেদি আপোনালোকক শিকাবৰ কাৰণে বিচাৰিছোঁ জনাই দিবৰ কাৰণে বিচাৰিছোঁ so through this program this service it is our effort that you can know about God
and you can live a holy life, a life worthy of God. ঈশ্বৰৰ বিচৰা জীৱন যেন আপোনালোকে পালন কৰিব পাৰে। সেইকাৰণে বিশ্বাসৰ যোগেদি আপুনি কি হ'ব পাৰে? ধাৰ্মিক বুলি আপুনি কি হয়? আপুনি গণিত হ'ব পাৰে। বিশ্বাস, খ্ৰীষ্টত বিশ্বাস কৰাৰ যোগেদি যেতিয়া আপুনি খ্ৰীষ্টক বিশ্বাস কৰে, আপোনাৰ পাপসমূহ, আপোনাৰ যি অপৰাধসমূহ আছে, সেই অপৰাধবিলাক কি হয়? আপোনাক তেওঁৰ নিজৰ পবিত্ৰ তেজেদি ধুই দিয়ে। আপুনি খ্ৰীষ্টক বিশ্বাস কৰাৰ যোগেদি আপোনাৰ পাপসমূহৰ পৰা আপুনি মুক্ত হ'ব পাৰে। আৰু যেতিয়া আপুনি পাপৰ পৰা মুক্ত হয়, তেতিয়া আপোনাক ধাৰ্মিক বুলি গণিত কৰা হয়। বাইবেলত আমি আৰু কেইটামান কথা যদি চাওঁ, তাত লিখা আছে ঈশ্বৰৰ ওচৰলৈ আহিবৰ কাৰণে। Romans chapter 5 verse 2, Romia 5 অধ্যায় 2 পদ। Through faith we have access. আমি প্ৰৱেশ কৰিবৰ কাৰণে অনুমতি পাওঁ। আমি প্ৰৱেশ কৰিবৰ কাৰণে, আমি ঈশ্বৰৰ অনুগ্ৰহত আহিবৰ কাৰণে, ঈশ্বৰৰ দয়ালৈ, ঈশ্বৰৰ অনুগ্ৰহৰ ওচৰত চাপিবৰ কাৰণে আমি এক্সেছ পাওঁ, বা আমি ৰাস্তা পাওঁ, বা আমি বাট পাওঁ। কিহৰ যোগেদি? বিশ্বাসৰ যোগেদি। আমি যেতিয়া বিশ্বাস কৰোঁ, তেতিয়া আমাৰ কাৰণে বাট মুকলি হয়, যেন আমি ঈশ্বৰৰ অনুগ্ৰহ পাব পাৰোঁ। ঈশ্বৰৰ অনুগ্ৰহ পাব পাৰোঁ। ঈশ্বৰৰ অনুগ্ৰহ বুলি ক'লে আজি আমাক বৰষুণ, ৰ'দ, বতাহ, বা আমাৰ ভাল দিন, জীৱন, সকলোবিলাক ঈশ্বৰৰ অনুগ্ৰহ। আৰু সম্পূৰ্ণ জীৱন, অকাল মৃত্যু নহয়, সম্পূৰ্ণ জীৱন, ঈশ্বৰে যিমান দিন আপোনাক এই পৃথিৱীত জীয়াই থাকিবৰ কাৰণে পঠিয়াইছে, সম্পূৰ্ণ জীৱন, সেয়াও ঈশ্বৰৰ অনুগ্ৰহ। আৰু তাতকৈ ডাঙৰ অনুগ্ৰহ যেন আপুনি এই পৃথিৱীত থাকিয়েই এক পাপ ৰহিত জীৱন, এ লাইফ উইদাউট চিন। ইট ইজ ইম্পচিবল ফৰ হিউমেন বিং টু লিভ এ লাইফ উইদাউট চিন, বাট इट इज़ पॉसिबल फॉर दोज हु ट्रस्ट इन जीसस क्राइस्ट। यीशु मसीह को विश्वास करने वाले जितने भी लोग हैं, उन लोग के लिए यह संभव है कि वो एक पाप रहित जीवन बिता सके, क्योंकि जब यीशु को विश्वास करते हैं, यीशु मसीह का जो उसका अनुग्रह, कृपा, प्यार के द्वारा वो हर एक अपराध से, हर एक गुनाह से जो उनका जीवन में था, वो आज़ाद होते हैं, और वो व्यक्ति एक धार्मिक व्यक्ति रूप से चलता है, दुनिया में जीवन बिताते हैं, और परमेश्वर का आगे जाके वो प्रार्थना कर सकता है, ঈশ্বৰৰ ওচৰত গৈ প্ৰাৰ্থনা কৰিব পাৰে। সেইকাৰণে বিশ্বাসৰ যোগেদি আপুনি ঈশ্বৰৰ ওচৰত আহিবৰ কাৰণে আপোনাৰ কি হয়? এক্সেছ বা ৰাস্তা বিচাৰি পায়, বা মুকলি হয়। আমি আৰু প্ৰাৰ্থনা কৰিম। আমাৰ প্ৰাৰ্থনাৰ বিষয়বিলাক ইয়াতে আমালৈ আহি আছে। আমি ইয়াতে বেমাৰ সুস্থ হোৱাৰ টেষ্টিমনি আছে, আমি তাৰ বিষয়ে পিছত চাম। ভৱৰাম দৈমাৰী, ওদালগুৰি, তেখেতৰ লেফ্ট ছাইড পেৰালাইচিছ হৈছে। ভৱৰাম দৈমাৰী, তেখেতৰ বাবে আমি প্ৰাৰ্থনা কৰিম, পিছত আমি কৰিম। পূৰ্ণিমা গগৈ, তেখেতৰ বহুত চকুৰ ৰশ্মি দুৰ্বল, একেবাৰে দূৰৰটো ভালদৰে দেখি নাপায়, বহুত পাৱাৰ চশমা ব্যৱহাৰ কৰে। আমি পূৰ্ণিমা গগৈ চিষ্টাৰৰ বাবে প্ৰাৰ্থনা কৰিম। লগতে ইয়াতে আমাক আৰু প্ৰাৰ্থনাৰ বিষয় দিছে। ইয়াতে আছে জুৰি শইকীয়া, ৰমেশ শইকীয়া, দেৱজিৎ শইকীয়া। তেওঁলোকৰ বিষয়টো আমাক দিয়া নাই, কিন্তু তেওঁলোকে নিজৰ নামকেইটা পঠাইছে। নগাঁৱৰ পৰা হিমাদ্ৰী দাস, তেখেতৰ ল'ৰা ৰঞ্জিত দাস মেণ্টেলি ডিচেবল হৈ আছে, মানসিকভাৱৰ এইটো আছে। ডক্টৰ হেম ওৰাং, তেখেতৰ দেউতাক বহুত খোৱা বোৱা এৰি দিছে, আৰু যাৰ বাবে তেওঁ দুৰ্বল হৈ পৰিছে। ডক্টৰ হেম ওৰাঙৰ দেউতাকৰ বাবে আমি প্ৰাৰ্থনা কৰি দিম। আমি এইখিনি সময়ত এই ব্যক্তিসকলৰ বাবে প্ৰাৰ্থনা কৰিম। যদি আপোনালোকে অনলাইন আছে, বিশ্বাসেৰে আপোনালোকে প্ৰাৰ্থনা মন দিব। ভৱৰাম দৈমাৰী, পূৰ্ণিমা গগৈ, লগতে জুৰি শইকীয়া, হিমাদ্ৰী দাস আপোনাৰ ল'ৰা ৰঞ্জিতৰ বাবে, ডক্টৰ হেম ওৰাং আপোনাৰ দেউতাৰ বাবে আমি প্ৰাৰ্থনা কৰিম। আপোনালোকেও বিশ্বাসেৰে এইখিনি সময়ত আমাৰ লগত একেলগে মিলি প্ৰাৰ্থনা কৰিব। প্ৰাৰ্থনা কৰিম। হালেলুয়া, 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 প্ৰেজ দ্য লৰ্ড। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। থেংক ইউ জিসাস। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। থেংক ইউ জিসাস। ধন্যবাদ দিছোঁ প্ৰভু যীশু।
দাইদু ভুল ভ্ৰান্তি কৰিলে Yes, আপুনি Lord. ক্ষমা কৰি দিয়ক প্ৰভু পৰমেশ্বৰ Thank you, Jesus. আপোনাৰ বিৰুদ্ধে কিবা পাপ কৰিছে যেনেকা আপোনাক মান মৰ্যাদা দিব লাগে এনেকা যদি দিব পৰা নাইকিয়া Yes, ও Lord. পবিত্ৰ ঈশ্বৰ এই তিতি অপৰাধটো আপুনি ক্ষমা কৰি দিয়ক যি ভাইটো এতিয়া পেৰালাইছিছ হৈ আছে Yes, Lord. ও পবিত্ৰ Hallelujah. ঈশ্বৰ, Praise the Lord. আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যি Thank you, সাতানে Jesus. তাক বিছনাত পেলাই ৰাখিছে উঠিব কেনে দিয়া নাই কষ্ট দিছে সেই অহুচি আত্মাচা যীশুৰ নামৰ পৰা এই ভাইটো জীৱনৰ পৰা ওলাই পেলাই দূৰাই যায় Yes, যীশু Lord. খ্ৰীষ্টৰ পৰা বিছনাত পেলাই ৰাখা কষ্ট দিয়া অহুচি Hallelujah. আত্মাচা প্ৰভু নাজৰে যীশুৰ প্ৰভু নামত। যীশু খ্ৰীষ্টৰ পৰা যীশু ওলাই খ্ৰীষ্টৰ যায় নামত। Hallelujah. গগৈ জীৱনৰ পৰা ওলাই পেলাই দূৰাই যায় Hallelujah. নাজৰে প্ৰভু প্ৰভু যীশুৰ যীশুৰ নামত। নামৰ পৰা ওলাই যায় Hallelujah. যিকোনো Hallelujah. Praise the তাৰ Lord. গাত বেমাৰ আজাৰ হৈ পেলাই আছে আৰু Hallelujah. প্ৰভু Praise the তাৰ Lord. যিটো Thank you, নাৰ্ভৰ Jesus. প্ৰব্লেম চব হৈছে কাৰ সাপ আত্মা চাপ যীশুৰ নামৰ পৰা ওলাই যা আজি ভাই এটা পিতা পৰমেশ্বৰ এতিয়া পবিত্ৰত আছে আৰু প্ৰভু একো খোৱা দোৱা কৰিব কাৰণে পাৰ নাইকিয়া কষ্ট পাইছে সেই চব অসুচি আত্মা চাপ Hallelujah. Praise the Lord. খ্ৰীষ্টৰ পৰা ওলাই পেলাই যা নাজৰা প্ৰভু যীশুৰ নামৰ পৰা ওলাই পেলাই যা Hallelujah. Praise the Lord. পবিত্ৰ Thank you, ঈশ্বৰ Jesus. আপুনি এমত আহক Hallelujah. আপোনাৰ পবিত্ৰ Thank you, হাত Jesus. তেওঁলোকৰ ওপৰত ৰাখি দিয়ক পবিত্ৰ ঈশ্বৰ যি ভাইটো পেৰালাইছিছ হৈ আছে প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়ক আপোনাৰ তেজেদি আপুনি তাক ধুৱাই কুচি কৰি দিয়ক তাৰ পাপৰ পৰা আপুনি মুখটো ঘূৰাই দিয়ক আশীৰ্বাদ কৰি দিয়ক Hallelujah. প্ৰভু Praise the যীশুৰ Lord. নামৰ পৰা তুমি সুস্থ যিমান পেৰালাইছ আত্মা চব যীশুৰ নামৰ পৰা আঁতৰি যা প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়ক আপোনাৰ পবিত্ৰ তেজ টোপা টোপ তেজ Yes, Lord. Hallelujah. Heal কৰা প্ৰভু যীশুৰ নামত। প্ৰভু যীশুৰ নামত সুস্থ হওক। প্ৰভু যীশুৰ নামত সুস্থ হওক। Yes, Lord. Hallelujah. Praise the Lord. Thank you, আৰু Jesus. পিতৃ প্ৰভু পৰমেশ্বৰ আজি বেমাৰত Hallelujah. পৰি আছে Praise একো the Lord. খোৱা Thank দোৱা you, কৰিব Jesus. কাৰণে পাৰ নাইকিয়া Hallelujah. কমজোৰ Thank you, হৈ আছে পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ Thank you, কৰি দিয়ক Jesus. আপুনি তাক হিলিং কৰি দিয়ক আৰু আশীৰ্বাদ কৰি দিয়ক প্ৰভু তেওঁ Thank you, শক্তি Jesus. আৰু বল দিয়ক কিয়নো আপোনাৰ শক্তি আপোনাৰ আশীৰ্বাদৰ দৰকাৰ আছে প্ৰভু আপুনি আশীষ কৰি দিয়ক আৰু সেই সন্তানটোৱে যিকোনো খাব শক্তি বল দিয়ক আৰু তেওঁৰ ভিটামিন মিছেছ অকলে আছে বুলি কৈ পেলাই কৈছে Hallelujah. তাক চাব কেনে কোনো নাইকিয়া সেই পবিত্ৰ ঈশ্বৰ আপুনি তেওঁক আশীৰ্বাদ কৰক শান্তি দিয়ক আৰু আপুনি সুৰক্ষা দিব Thank কোনো you, বিপদ Jesus. আপদ Thank you, সমস্যা Holy Spirit. তেওঁলোকৰ ঘৰত Thank আহিব you, কেনে দিব আজি ভনীচবে ইয়াতে ভাই ভনীচবে আজি প্ৰাৰ্থনা সহায় বিচাৰিছে তেওঁলোকৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক Yes, Lord. পবিত্ৰ Hallelujah. ঈশ্বৰ Thank you, তেওঁলোকৰ Jesus. কি প্ৰব্লেম আছে ইয়াতে লিখি দিয়া নাইকিয়া কিন্তু আপুনি জানে আপুনি অন্তৰ্যামী ঈশ্বৰ হয় প্ৰভু। Hallelujah. তেওঁলোকক প্ৰভু, আপুনি তুমি আশীৰ্বাদ আশীৰ্বাদ কৰি দিয়া। আপুনি জুৰি অনুগ্ৰহ নকৰে লগত আশীৰ্বাদ তুমি কৰক আশীৰ্বাদ তেওঁ কৰি সুস্থ দিছা। হৈ পেলাই Thank you, আপোনাক Jesus. ধন্যবাদ দিব পূৰ্ণিমাৰ জুৰি ওপৰত তুমি আৰু আশীৰ্বাদ ওপৰত কৰা আশীৰ্বাদ পিতা। কৰি দিয়ক চকুৰ প্ৰভু, পাৱাৰটো তেওঁলোকৰ ঘূৰি আহিব পৰিয়ালৰ কাৰণে ওপৰত দিয়া প্ৰভু আপুনি যীশু। আশীৰ্বাদ কৰক জুৰিৰ জুৰিৰ ওপৰত ওপৰত আশীৰ্বাদ কৰক তেওঁলোকৰ Hallelujah. সৌ পৰিয়ালৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক পূৰ্ণিমাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ Hallelujah. প্ৰভু তাৰ চকুৰ দৃষ্টিটো পিতা পৰমেশ্বৰ হেৰাইছে আপুনি Hallelujah. আশীৰ্বাদ কৰি দিয়ক পবিত্ৰ ঈশ্বৰ আপোনাৰ এইটো তেজ আপুনি তাত লগাই দিয়ক আপোনাৰ হাতেদি চুই দিয়ক আৰু তেওঁ পুনৰাই দৃষ্টি পাব কেনে আশীৰ্বাদ কৰি দিয়ক প্ৰভু Thank যীশুৰ you, Jesus. নামৰ পৰা তুমি সুস্থ হৈ যা Yes, নাজৰা Lord. প্ৰভু প্ৰভু যীশুৰ যীশুৰ নামৰ পৰা নামত। তুমি সুস্থ হৈ Yes, যা Lord. যীশু Hallelujah. Praise খ্ৰীষ্টৰ the নামত Lord. পবিত্ৰ ঈশ্বৰ আপোনাৰ নামত শক্তি জীৱন আৰু মেৰেকাল you, আছে Jesus. সামৰ্থ আছে প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়ক আৰু মেৰেকাল কৰ প্ৰভু তেওঁলোকে যাব আৰু তেওঁলোকক সুস্থ হৈ পেলাই যে আপোনাক ধন্যবাদ দিব পবিত্ৰ ঈশ্বৰ তেওঁলোকৰ বহুত বিশ্বাসেদি এই প্ৰাৰ্থনা সহায় বিচাৰিছে আপুনি তেওঁলোকৰ জীৱনৰ ওপৰত আশীৰ্বাদ কৰি দিয়ক প্ৰাৰ্থনা যীশুৰ নামত খুজিছোঁ Amen. প্ৰেজ দ্য লৰ্ড থেংক ইউ ঈশ্বৰে আশীৰ্বাদ কৰক আমি প্ৰাৰ্থনাৰ বিষয় লৈ আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰি থাকিম ইয়াতে আমাৰ এইটো প্ৰাৰ্থনাৰ বিষয় যিমান আছে আমি প্ৰত্যেকজনৰ বাবে প্ৰাৰ্থনা কৰিম শেষলৈকে আপোনালোকে আমাৰ এই অনুষ্ঠানত থাকিব যাতে আপোনাৰ বাবেও আমি প্ৰাৰ্থনা কৰোঁতে আপুনি যেন আশীৰ্বাদ পাব পাৰে আমি বিশ্বাস কি হয় তাৰ বিষয়ে আলোচনা কৰি আছোঁ আৰু নিশ্চয় আপোনালোকে বিশ্বাসৰ বিষয় লৈ অনেক কথা শিকিব পাৰিছে আৰু এই বিশ্বাসে আপোনাক আশীৰ্বাদ আনিব আপোনাৰ জীৱনলৈ বেমাৰৰ পৰা মুক্তি দিব যি সমস্যাত আপুনি ভুগি আছে এই বিশ্বাস যেতিয়া আপুনি ৰাখিব ঈশ্বৰৰ ওপৰত আপোনাৰ জীৱনত সেই কামবিলাক আৰম্ভ হ'ব কৰিবলৈ ধৰিব দ্বিতীয় কৰিন্থিয়াত 2 Corinthians chapter 1 verse 24 যদি আপোনালোকে চাই we stand firm in our belief by faith আমি আমাৰ faith যে আমাৰ বিলিফ আছে যে আমি বিলিভ কৰোঁ সেইটো আমি কিহৰ যোগেদি তাক দৃঢ় কৰোঁ বিশ্বাসৰ যোগেদি অৰ্থাৎ আমি যে আজি প্ৰভু যীশুক বিশ্বাস কৰোঁ
প্ৰভু যীশু আছে বা তেওঁ আজিৰ পৰা 2000 বছৰ আগতে পৃথিৱীলৈ আহিছিলে আৰু আমাৰ সকলোৰে পাপৰ কাৰণে নানা প্ৰকাৰ দুখ ভোগ কৰিলে তেওঁৰ ওপৰত অত্যাচাৰ কৰা গ'ল তেওঁক যাতনা দিয়া গ'ল চাবুকেদি মৰা গ'ল থুই পেলোৱা হ'ল কষ্ট দিয়া হ'ল এনেকি ক্ৰুচীয় মৃত্যুদণ্ড দিয়া হ'ল আৰু 3 দিন তেওঁ কবৰত থাকিলে তৃতীয় দিনাখন জি উঠিলে আজি পিতৃ ওচৰত বহি আমাৰ কাৰণে নিবেদন কৰি আছে এই সকলো কথা ঈশ্বৰৰ আঁচনি স্বৰ্গীয় ঈশ্বৰে যি আঁচনি ভাৱনা কৰিলে সেই আঁচনিটো পৃথিৱীত প্ৰকাশ কৰিলে আৰু সেই আঁচনিটো যেতিয়া সম্পূৰ্ণ হ'ল এই গোটেই কথাবিলাক আমি কিহৰ যোগেদি তাক মানি লওঁ বিশ্বাসৰ যোগে আৰু এই বিশ্বাস আমাৰ ভিতৰত আমি ৰাখিব লাগিব যে তেওঁ এই পৃথিৱীলৈ আহিছিলে আৰু তেওঁ মোৰ কাৰণে আমাৰ কাৰণে হয় সকলোৰে কাৰণে আজি মোৰ কাৰণে দুখ পালে দুখ ভোগ কৰিলে মই পাপী মই দুখ পাব লাগিছিল মই অপৰাধী কিন্তু মোৰ হলনি তেওঁ যাতনা দিয়া গ'ল মোৰ হলনি তেওঁ কষ্ট পালে আৰু আজি মোক তেওঁ উদ্ধাৰ কৰি গ'ল মুক্তি দিলে কি আচৰিত কথা তেওঁ বন্ধুৱে বন্ধুৰ কাৰণে কেতিয়াবা প্ৰাণ দিব পাৰে নিজৰ পৰিয়ালৰ কাৰণে কোনোবাই কিবা দৰকাৰ হ'লে প্ৰাণ দিব পাৰে কিন্তু তেওঁ আপোনাৰ মোৰ কাৰণে নহয় গোটেই পৃথিৱীৰ কাৰণে সকলোৰে কাৰণে নিজৰ জীৱন দিলে তেওঁ কোৱা নাই মই কেৱল খ্ৰীষ্টিয়ানসকলৰ কাৰণে কৰিলোঁ গোটেই পৃথিৱীৰ বাবে আজিও যিসকলে তেওঁক বিশ্বাস কৰে প্ৰত্যেকজনে তেওঁৰ সেই তেজৰ যোগেদি মুক্তি পাব পাৰে উদ্ধাৰ পাব পাৰে গতিকে মই অলপ আগতে আপোনালোক কৈ আহিলোঁ যে বিশ্বাসৰ যোগেদি আপুনি যেতিয়া ট্ৰেভেল কৰে গাড়ীত যায় বা উৰাজাহাজত যায় আপুনি ডেষ্টিনেশ্যন আপোনাৰ লক্ষ্যস্থানত পাম বুলি আপোনাৰ কি থাকে বিশ্বাস থাকে পাইলটে উৰাজাহাজখন লৈ যাব আৰু আপুনি নিৰ্দিষ্ট জানত গৈ পাব আপোনাৰ বিশ্বাস থাকে গাড়ীত উঠে আপোনাৰ বিশ্বাস হয় যে ড্ৰাইভাৰে মোক লৈ যাব ডক্টৰৰ ওপৰত আপুনি বিশ্বাস ৰাখে যে ডক্টৰজনে এজন ভাল ডক্টৰ হয় তেওঁ মোৰ ট্ৰিটমেণ্ট কৰে মই ভাল হ'ম ঠিক তেনেদৰে ঈশ্বৰৰ ওপৰত ৰখা বিশ্বাসৰ যোগেদি ঈশ্বৰৰ ওপৰত ৰখা আপোনাৰ বিশ্বাসৰ যোগেদি আপোনাৰ সকলো সমস্যাৰ পৰা আপুনি মুক্তি পাব পাৰে প্ৰেজ দ্য লৰ্ড হালেলুয়া আপুনি সকলো সমস্যাৰ পৰা মুক্তি পাব পাৰে কেৱল আপুনি বিশ্বাস ৰাখিব লাগিব আৰু তেওঁ ওচৰত প্ৰাৰ্থনা কৰিব লাগিব আপোনাৰ যিকোনো সমস্যা হওক তাৰ পৰা আপুনি মুক্তি পাব পাৰে বাইবেলত বহুত ডাঙৰ এটা উদাহৰণ দিয়া আছে ইব্ৰী 11 অধ্যায় 4 পদ ইব্ৰী 11 অধ্যায় 4 পদ আমি বাইবেলত যদি চাওঁ এটা ডাঙৰ উদাহৰণ দিয়া আছে সেই উদাহৰণ হৈছে by faith Abel offered God a better sacrifice than Cain did by faith he was commended as a righteous man when God spoke well of his offerings and by faith he still speaks even though he is dead কইন আৰু হেবল দুজন ভাই ককাই আছিলে এজনে খেতি কৰিছিলে এজনে জীৱ-জন্তু পালন কৰিছিলে লালন পালন কৰিছিলে যেতিয়া প্ৰাৰ্থনা সময় হ'ল ঈশ্বৰক নিজৰ ধন্যবাদ দিয়াৰ সময় হ'ল উৎসৰ্গ কৰাৰ সময় হ'ল ভেটি দিয়াৰ সময় হ'ল দান দিয়াৰ সময় হ'ল এজনে নিজৰ শাক পাচলিৰ পৰা কিবা কিবি আনি ঈশ্বৰৰ আগত ৰাখি দিলে কিন্তু এজনে বিশ্বাসৰ যোগেদি নিজৰ জীৱ-জন্তু পালন কৰাৰ পৰা এটা মেৰ পোৱালি বা ভেড়া ছাগলী আনি ঈশ্বৰৰ আগত ৰাখিলে আৰু বাইবেলে কৈছে বিশ্বাসৰ যোগেদি যিজন হেবল তেওঁ কি কৰিলে ঈশ্বৰৰ ওচৰত নিজৰ বিশ্বাসৰ যিটো দান বা ভেট আগবঢ়ালে আৰু ঈশ্বৰে তেওঁটো গ্ৰহণ কৰিলে অবিশ্বাসেৰে কৰিব লাগে বুলি কৰি মই দিব লাগে উপায় নাই বুলি আনি দিয়া দান কইনৰ দান ঈশ্বৰে গ্ৰহণ নকৰিলে আপুনি আজি আপোনাৰ ভিতৰত ঈশ্বৰৰ প্ৰতি ঈশ্বৰৰ মই গা ধুবই লাগিব বা মই এইটো কৰিবই লাগিব এনেকুৱা অনিচ্ছাকৃতভাৱে ঈশ্বৰৰ ওচৰত নহয় আপোনাৰ ভিতৰত ঈশ্বৰৰ প্ৰতি মৰম হ'ব লাগিব ঈশ্বৰক আপুনি ভাল পাব লাগিব ঈশ্বৰ যে আছে তাক আপুনি বিশ্বাস কৰি তেওঁৰ ওচৰত আপুনি চাপিব লাগিব সেইটোৱে হৈছে বিশ্বাসৰ যোগেদি ঈশ্বৰৰ ওচৰলৈ চাপি অহা আমি আহি থকা সময়বিলাকত আৰু ভালকৈ আলোচনা কৰিম আমি এইটো কৰ্তব্য নহয় যে মই কৰিবই লাগিব নকৰিলে দুখ লাগিব পাপ লাগিব হাও লাগিব কৰ্তব্য নহয় আপুনি ঈশ্বৰক মৰম কৰে ঈশ্বৰে যে আপোনাক মৰম কৰে তাৰ কাৰণে আপোনাক জীয়াই ৰাখিছে ঈশ্বৰে যে আপোনাক মৰম কৰে সেইকাৰণে আপোনাক এই পৃথিৱীখন আপুনি চাবলৈ পাইছে
আপুনি যে ঈশ্বৰক মৰম কৰে তাৰ বাবে আপুনি কি ক'ব লাগিব তেওঁক বিশ্বাস কৰিব লাগিব তেওঁৰ আগত আপুনি প্ৰাৰ্থনা কৰিব লাগিব প্ৰাৰ্থনা কাৰ আগত কৰিছে নেদেখাজনৰ আগত কৰিছে কিন্তু অলপ আগতে প্ৰথমতে ষ্টাৰ্টিঙতে মই কৈ আহিছোঁ যে বিশ্বাস হৈছে নেদেখা বস্তুৰ বা নেদেখা বিষয়ৰ প্ৰমাণ প্ৰাপ্তি আপুনি কিহৰ যোগেদি প্ৰাৰ্থনা কৰিছে বিশ্বাস কাৰ আগত প্ৰাৰ্থনা কৰিছে যিজন আছে তাৰ আগত প্ৰাৰ্থনা কৰিছে আৰু আমাক বাইবেলে তেওঁ যে আছে তেওঁ যে আহিছিলে তেওঁ যে আমাৰ কাৰণে দুখ উঠালে তাৰ প্ৰমাণ বাইবেলে আমাক অনেক জেগাত দিছে আৰু সেইবাবে আমি তেওঁৰ আগত প্ৰাৰ্থনা কৰোঁ আজিও তেওঁ পৃথিৱীলৈ অহা 2000 বছৰতকৈ অধিক বছৰ হ'ল তেওঁ গুচি যোৱা আজিও যদি আমি তেওঁৰ আগত প্ৰাৰ্থনা কৰোঁ কিয়নো তেওঁ পৰিৱৰ্তন নহয় অপৰিৱৰ্তিত ঈশ্বৰ আনচেঞ্জিং গড তেওঁ কেতিয়াও সলনি নহয় परमेश्वर कभी चेंज नहीं होता है और जैसे आदि में था वो कल भी है और आज भी रहेगा और आने वाला कल पे भी रहेगा युगानुयुग एक सा है अनचेंजिंग कभी चेंज नहीं होता इसलिए आपका विश्वास है वो सिर्फ मेरा बीमार तक ही सीमित आप मत रखिए मेरा बीमार चंगा होगा बस मैं भूल जाऊंगा मैं अपना धंधा में चलूंगा ऐसा बात नहीं है क्या मेरा मकसद पूरा हो गया मैं भूल जाऊंगा ऐसा बात नहीं है आपका विश्वास है कि वो परमेश्वर है वो हमेशा है वो कल भी था आज भी है आने वाला कल में भी रहेगा इसलिए उनका ऊपर मेरा विश्वास रखना है और मैं उसी विश्वास में से मुझे चल के जाना है यही है आपका विश्वास जब आप उसको आपका लाइफ का एक पार्ट मानेंगे आप जब आपका जो प्रार्थना करना विश्वास रखना आप उसको एक इंटीग्रल पार्ट ऑफ योर बॉडी आप बनाएंगे तब जब भी आप मांगेंगे जब भी आप दुआ कीजिएगा तब परमेश्वर आपको आशीष करेगा আপুনি কোনো নিৰ্দিষ্ট সময় নহয় বা মই ইমান বাৰে প্ৰাৰ্থনা কৰিব এনেকুৱা নহয় মই আগতে কৈছিলোঁ প্ৰাৰ্থনা বিষয়টো আপোনালোকে আমাৰ পুৰণা ভিডিঅ'বিলাক চাব ইউটিউবত এমেজিং গ্ৰেছ অনলাইন আপোনালোকে ছাবস্ক্ৰাইব কৰিব তাতে আপোনালোকে দেখিবলৈ পাব আমি তাতে জনাইছিলোঁ যে এইটো নিয়ম নহয় মই ৰাতি 5 বাৰে প্ৰাৰ্থনা কৰিম নিয়ম নহয় মই 2 বাৰে প্ৰাৰ্থনা কৰিম বাইবেলে কৈছে নিৰন্তৰে প্ৰাৰ্থনা কৰা প্ৰে উইদাউট সিজিং গতিকে আপোনাৰ বিশ্বাস হ'লেহে আপুনি ঈশ্বৰ আছে মই প্ৰাৰ্থনা কৰিব লাগে আপোনাৰ মৰম হ'লেহে আপুনি তেওঁৰ ওচৰত চাপিব আপোনাৰ যদি তেওঁৰ প্ৰতি মৰম নাই আপোনাৰ যদি তেওঁৰ বিশ্বাস নাই তেতিয়াহ'লে আপোনাৰ এবাৰ প্ৰাৰ্থনা কৰিব এদিন প্ৰাৰ্থনা কৰিব দুদিন প্ৰাৰ্থনা কৰিব তাৰপৰা আপোনাৰ ভাগৰ লাগিব আমনি লাগিব আৰু নহয় মোৰ জীৱনত হোৱাই নাই এনেধৰণে বুলি আপুনি তেওঁৰ পৰা আঁতৰি যাব কিন্তু যেতিয়া আপুনি তেওঁক মৰম কৰিব প্ৰভু কিমান তোমাৰ প্ৰেম তুমি যে আজি মোৰ হলনি মোৰ স্থানত মই য'ত দুখ পাব লাগিছিলে মই পাপী মই ভোগ কৰিব লাগিছিলে দণ্ড কিন্তু মোৰ হলনি তুমি দুখ ভোগ কৰিলা তোমাৰ কিমান মৰম তোমাৰ কিমান প্ৰেম প্ৰভু আপুনি যেতিয়া অনুভৱ কৰিব যেতিয়া আপুনি তেওঁৰ প্ৰেমটোৰ বিষয়ে বুজিবলৈ চেষ্টা কৰিব কিমান প্ৰেম তেওঁ কৰিলে আজি মাকক গালি পাৰে বুলি কয় বহুত ল'ৰাই মাকক বেয়া পায় খেদে দেখিব নোৱাৰে কিন্তু মই সেই ভাই ভনীসকলক ক'ব বিচাৰিছোঁ আমাৰ ইয়াত প্ৰাৰ্থনা ৰিকুৱেষ্ট আছে মাকে বহুত দুখেৰে কৈছে আপোনাক জন্ম দিছে আজি এই ভাই ভনীসকলক ক'ব বিচাৰিছে মাকক বেয়া পায় দেউতাকক বেয়া পায় আপোনাক জন্ম দিছে পৃথিৱীত তেওঁলোকে ইচ্ছা কৰি নহয় ঈশ্বৰে তেওঁলোকৰ জীৱনত দিছে আৰু সেইকাৰণে আপুনি পৃথিৱীত আহিলে বৰষুণে ৰ'দে ঘামত কষ্টত মাকে ডাঙৰ দীঘল কৰিলে দেউতায়ো আপোনাৰ কাৰণে ডাঙৰ দীঘল দেউতাৰো অৱদান আছে কষ্ট কৰে খেতি কৰাবিলাকে খেতি কৰে ব্যৱসায় কৰাবিলাকে ব্যৱসায় কৰে চাকৰি কৰাবিলাকে চাকৰি কৰে তাৰপিছত আনে নিজে ফটা চেণ্ডেল পিন্ধি থাকে নিজে ফটা কাপোৰ পিন্ধি থাকে কিন্তু নিজৰ ল'ৰা বা ছোৱালীক ভাল কাপোৰ পিন্ধিবৰ কাৰণে দিয়ে আৰু যেতিয়া আপুনি ডাঙৰ হ'ল জ্ঞান পালে আপুনি সেই মা বা দেউতাক দেখিব নোৱাৰে ঘিণ কৰে বেয়া পায় মৰম নাই আপোনাৰ ভিতৰত তেনে আপুনি কেনেকৈ কি মানুহ আপুনি কেনেধৰণৰ মানুহ হ'ব পাৰিব আমিও তেনেকুৱা যিজন ঈশ্বৰে জন্ম দিলে যিজনে পৃথিৱীক পঠালে আৰু আশাৰে বাট চাই আছে মোৰ ল'ৰাই বা মোৰ ছোৱালীয়ে মোৰ ওচৰত প্ৰাৰ্থনা কৰিব ৱেইট কৰি আছে কিন্তু আমি তেওঁক ধন্যবাদ নিদিওঁ মৰম নাই তেওঁৰ প্ৰতি তেওঁক আমি ভাল নাপাওঁ আমি যি ঈশ্বৰ নহয় যিয়ে আমাক সৃষ্টি কৰা নাই এনেকুৱাবিলাকৰ আমি সেৱা পূজা কৰোঁ গতিকে মই আজি আপোনাক ক'ব বিচাৰিছোঁ যিজনে আপোনাক পৃথিৱীৰ পঠালে আপোনাক এই পৃথিৱীলৈ পঠাই দিছে তেওঁক আপুনি মৰম কৰক ভাল পাওক তেতিয়া আপোনাৰ প্ৰাৰ্থনা কৰিবৰ কাৰণে ইচ্ছা হ'ব আপুনি তেওঁক সময় দিবলৈ ইচ্ছা হ'ব যেতিয়া আপুনি তেওঁক সময় দিব তেতিয়া আপোনাৰ আৰু ঈশ্বৰৰ সম্পৰ্কটো ভাল হ'ব মধুৰ হ'ব আৰু তেতিয়া আপোনাৰ জীৱনত তেওঁৰ আশীৰ্বাদবিলাক কাম কৰিব যিমানে আপুনি ঈশ্বৰৰ পৰা দূৰ হ'ব সিমানে আপোনাৰ জীৱনত দুষ্ট আত্মা শয়তান আত্মাই কাম কৰিব সেইকাৰণে তিনিটা কথা আছে
more prayer, more power. Less prayer, less power. No prayer, no power. অৰ্থাৎ যিমানেই অধিক প্ৰাৰ্থনা কৰিব, প্ৰাৰ্থনা কৰা মানে ঈশ্বৰক সময় দিয়া, ভাল পোৱা, মৰম কৰা, সিমানেই ঈশ্বৰৰ পৰা আশীৰ্বাদ পাব। যিমান কম সময় দিব, সিমান কম আশীৰ্বাদ পাব। আৰু যিমান প্ৰাৰ্থনা নকৰিব, সিমান অনুগ্ৰহ আশীৰ্বাদ নাপাব। গতিকে আপোনাৰ সিদ্ধান্ত আজি, কিমান আপুনি ঈশ্বৰক সময় দিয়ে, কিমান আপুনি ঈশ্বৰক প্ৰেম কৰে, তাৰ ওপৰতে আপোনাৰ সুস্থ হোৱা, তাৰ ওপৰতে আপোনাৰ জীৱনত ঈশ্বৰৰ অনুগ্ৰহ অহাটো নিৰ্ভৰ কৰে। প্ৰাৰ্থনা কৰিম। আমালৈ প্ৰাৰ্থনা অনুৰোধ আহিছিলে মিষ্টাৰ হাজৰিকা বুলি এজন ব্ৰাদাৰৰ। ক'ভিড তেওঁ ভাল পালে, নিগেটিভ হ'ল, কিন্তু পষ্ট ক'ভিড কমপ্লিকেশ্যন হৈছিলে। আমাৰ কাৰণে প্ৰাৰ্থনা বিচাৰি আমাক যোৱা শুকুৰবাৰে জনাইছিলে। আজি আমি দুখেৰে জনাব লগা হৈছে তেখেত নাই। সেইকাৰণে আমি তেখেতৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা কৰি দিম, যেন ঈশ্বৰে সেই পৰিয়ালটোত আশীৰ্বাদ কৰে আৰু শান্তি দিয়ে। আমি পৰিয়ালটোৰ বাবে প্ৰাৰ্থনা কৰিম। ফুকন ডাঙৰীয়া, আমি তেওঁৰ বাবে প্ৰাৰ্থনা কৰিম। আৰু মনালিছা ফুকনৰ ফেমিলি বাবে আমি প্ৰাৰ্থনা কৰি দিম। তেওঁৰ মা বাবাটো এতিয়ালৈকে বেমাৰ আছে, হস্পিটেলত আছে, ক'ভিড হৈ আছে, তেওঁলোকৰ কাৰণেও প্ৰাৰ্থনা কৰিম। ল'ৰাটো তেওঁ নাই, আজি ঢুকালে বুলি শুনিছোঁ। তেওঁলোকৰ ফেমিলিৰ কাৰণে প্ৰাৰ্থনা কৰি দিম। তেওঁলোকে যে মনালিছাই নিজৰ হাজবেণ্ডক হেৰাইছে, ঈশ্বৰে যে তেওঁলোকৰ ফেমিলিক শান্তি দিয়ক, শক্তি দিয়ক, হল ফেমিলিটো ভালকৈ চলাই যাবৰ কাৰণে, এইটো কাৰণে প্ৰাৰ্থনা কৰিম। আৰু তাৰপিছতে আমাৰ আন বিষয়বিলাকো আছে, অন্য বিষয় আছে, এইটো কাৰণেও কৰি দিম। প্ৰথমতে এইটো শান্তি কাৰণে হালেলুয়া। পবিত্ৰ ঈশ্বৰ পিতা, আমি ধন্যবাদ দিছোঁ সুন্দৰ সময় আমাক দিয়াৰ বাবে প্ৰভু। আমি এইখিনি সময়ত বিশেষভাৱে প্ৰভু যি ভনী মনালিছাৰ বাবে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু। পিতা, তোমাৰ সন্তানৰ যি প্ৰভু যিছু পিতা স্বামী প্ৰভু ৰোগত পৰিলে আৰু ৰোগৰ পৰা তেওঁ সুস্থ হ'ল, কিন্তু প্ৰভু পিতা পষ্ট ক'ভিড কমপ্লিকেশ্যনৰ কাৰণে প্ৰভু তেওঁ উশাহ লোৱাত কষ্ট হৈ আছিলে, আৰু আমি তেওঁৰ সুস্থতাৰ বাবে নিবেদন কৰিলোঁ প্ৰভু। আৰু তোমাৰ কি ইচ্ছা তাক আমি প্ৰভু সেই সকলোবিলাক ইচ্ছা সিদ্ধ হ'বৰ কাৰণে এইখিনি সময়ত তুমি যিদৰে কৰিলা, আৰু তেওঁৰ পৰিয়ালত প্ৰভু দিছোঁ আজি তেওঁ এইখিনি সময়ত নাই, যি আমাৰ পিতা আছে ফুকন ডাঙৰীয়া, কিন্তু তেওঁ যি এৰি থৈ যোৱা পৰিয়ালটো আছে, মই সেই পৰিয়ালটোৰ বাবে তোমাৰ ওচৰত নিবেদন কৰোঁ। যদিও প্ৰভু তেওঁলোকে নিজৰ আপোনজনক হেৰুৱাইছে পিতা, তোমাৰ ইচ্ছাৰ আগত আমি কেতিয়াও প্ৰভু আমি নিজৰ শক্তিশালী হ'ব নোৱাৰোঁ। সকলোবিলাক তোমাৰ ইচ্ছাৰ দ্বাৰা তুমি কৰিছা। তুমি সেই পৰিয়ালটোৰ ওপৰত আশীৰ্বাদ কৰা, যি পৰিয়ালটো আজি প্ৰভু দুখত আছে, নিজৰ আপোনজনক হেৰুৱাইছে, সেই পৰিয়ালৰ প্ৰত্যেকজনকে শান্তি দিয়া। তেওঁলোকৰ মাতৃ পিতৃ এতিয়াও প্ৰভু ক'ভিডৰ কাৰণে প্ৰভু পষ্ট ক'ভিড কমপ্লিকেশ্যনৰ কাৰণে কষ্ট পাই আছে, আৰু প্ৰভু যি ফুকন ডাঙৰীয়া তেখেতৰ প্ৰভু দুটি সন্তান সৰু সৰু এৰি গৈছে, তেওঁৰ ওপৰতো আশীৰ্বাদ কৰিবা। এৰি থৈ যোৱা পত্নীৰ ওপৰতো প্ৰভু তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া। তুমি শক্তি দিয়া, সাহস দিয়া প্ৰভু, যাতে সত্যতাক মানি লৈ চলি যাব পাৰিব। আহি থকা দিনবিলাকত তেওঁলোকৰ জীৱনত যেন প্ৰভু শান্তি হয়, আৰু প্ৰভু দিছোঁ তোমাৰ আশীৰ্বাদ থাকে, এই কামনা কৰি প্ৰাৰ্থনা যীশুৰ নামত জনাইছোঁ, আমেন। আমাৰ আন বিষয়সমূহ আছে, আমি একেলগতে সেই বিষয়বিলাকৰ বাবে প্ৰাৰ্থনা কৰিম। আজি আমাৰ ইয়াতে আৰু প্ৰাৰ্থনা বিষয় দিছে, ইয়াতে নাৰ্ভৰ পেইন আছে, নামটো দিছেনে? নাৰ্ভৰ প্ৰেম আছে, নাৰ্ভৰ পেইন হৈ থকা জনৰ বাবে প্ৰাৰ্থনা সহায় বিচাৰিছে। লগতে আমাৰ জন ডি, তেখেতৰ নেইবাৰ বিল্ডাৰ, তেখেতৰ প্ৰব্লেম হৈ আছে, এইটো তেখেতৰ বাবে প্ৰব্লেম কৰি আছে নেইবাৰজনে, তাৰ বাবে প্ৰাৰ্থনা কৰিম। অঞ্জলি শইকীয়া চিষ্টাৰৰ কাৰণে প্ৰাৰ্থনা কৰিম। চিষ্টাৰ মিতালী বৰুৱা, জন ডি, চিষ্টাৰ নাবাম য়ামো তেওঁ থেংকছ গিভিং দিছে যে প্ৰাৰ্থনাৰ যোগেদি তেওঁ সম্পূৰ্ণ সুস্থ হ'ল। তেওঁ জ্বৰ, ক'ল্ড ফিভাৰ হৈ আছিলে, ক'ল্ড এণ্ড ফিভাৰ, ঈশ্বৰে তাতে আশীৰ্বাদ কৰিলে আৰু এতিয়া তেওঁ সেই বেমাৰৰ পৰা মুক্তি পাইছে, তাৰ বাবে ঈশ্বৰক ধন্যবাদ দিছে। জে চি মাৰাক, ৰাভা, চিপ্ৰা মিফ্ৰালিন, থৰছে, লেটংলা, ৰেখা লিমজা চিষ্টাৰৰ বাবে প্ৰাৰ্থনা কৰিম। চেকিয়া ৰমেন ফুকন ব্ৰাদাৰৰ বাবে, তেচি ৰিন নাবাম, তেখেতে কষ্ট পাই আছে, তাই গাইনী প্ৰব্লেম আছে, প্ৰাৰ্থনা কৰিম। ৰাজকুমাৰ কাৰণে আৰু ভাৰতী ডেকা, তেখেতে নিজৰ পৰিয়ালৰ বাবে,
আৰু অমৃত বৰা তেখেতৰ প্ৰাৰ্থনা হোৱা বিচাৰিছে ভাই অমৃত আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিম এই সকলো বিষয়ৰ প্ৰতি ঈশ্বৰ আশীৰ্বাদ থাকক একেলগে মিলি প্ৰাৰ্থনা কৰিম লগতে তেল আৰু পানীৰ বাবে ৰিনাই আশীৰ্বাদ বিচাৰি শেষত প্ৰাৰ্থনা কৰিব হালেলুয়া 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 পবিত্ৰ 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 স্বৰ্গত থকা মহান দয়ালু প্ৰভু পিতা আমি ধন্যবাদ দিছোঁ প্ৰভু তোমাৰ মহিমা প্ৰশংসা ধন্যবাদ কৰোঁ সুন্দৰ সময় তুমি আমাক দিয়াৰ বাবে আশীৰ্বাদ কৰাৰ বাবে এই সময়ত আমি তোমাৰ ওচৰত চাপিছোঁ প্ৰভু আজি তোমাৰ প্ৰভু তোমাৰ সন্তানসকলৰ লগত আমি কিছু সময় আমি পাৰ কৰিব পাৰিলোঁ আৰু যি তোমাৰ পবিত্ৰ নিশ্চাকিত বাক্য আমি আলোচনা কৰিব পাৰিলোঁ তাৰ বাবে ধন্যবাদ দিছোঁ পিতা এইখিনি সময়ত প্ৰাৰ্থনা কৰোঁ যিমান ভাই ভনীসকলে নিজৰ নিজৰ প্ৰাৰ্থনা বিষয় আমাক দিলে তাৰ বাবে আমি তেওঁলোকৰ হৈ আমি তোমাৰ ওচৰত নিবেদন কৰোঁ ইয়াতে প্ৰভু ধন্যবাদো জনাওঁ যিসকলৰ ৰোগ ব্যাধিবিলাক তুমি সুস্থ কৰিলা প্ৰভু যিসকলে টেষ্টিমনি আগবঢ়ালে আমি তেওঁলোকৰ হৈ প্ৰভু ধন্যবাদ জনাওঁ প্ৰভু এই তেওঁলোকৰ ওপৰত তুমি আশীৰ্বাদ কৰিলা এই টেষ্টিমনি সাক্ষ্য যেন প্ৰভু আন বহুতৰ কাৰণে প্ৰভু এইটো উৎসাহৰ কাৰণ হয় আন বহুতৰ কাৰণে যেন প্ৰভু তোমাক বিশ্বাসৰ কাৰণ হয় তুমি তেনে আশীৰ্বাদ কৰিবা লগতে প্ৰভু যিমান ভাই ভনীসকল গোট খালে তেওঁলোকৰ বাবে আমি প্ৰাৰ্থনা কৰিম হালেলুয়া প্ৰাৰ্থনা কৰিম থেংক ইউ জিসাস প্ৰাৰ্থনা কৰিছোঁ প্ৰভু পৰমেশ্বৰ যি সন্তান সেৱে ইয়াতে প্ৰাৰ্থনা সহায় লৈছে আৰু প্ৰভু পৰমেশ্বৰ উপস্থিত আছে তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু তেওঁলোকৰ জীৱনত যিমান দুখ কষ্ট সমস্যা আছে এই চবৰ পৰা আপুনি তাক মুক্তি কৰি দিয়ক পবিত্ৰ ঈশ্বৰ যিমান চবে প্ৰগ্ৰামটো চাইছে তেওঁলোকৰ আজি পিতা পৰমেশ্বৰ বিশেষকৈ তেওঁলোকৰ ফাইনেন্সিয়েলৰ কাৰণে প্ৰাৰ্থনা সহায় বিচাৰিছে প্ৰভু পৰমেশ্বৰ মই আপোনাৰ ওচৰত নিবেদন কৰিছোঁ যিমান ফাইনেন্সিয়েল প্ৰব্লেম হৈ থকা আজি যি চবে ফোনৰ যোগেদি প্ৰাৰ্থনা সহায় বিচাৰিছে তেওঁলোকৰ জীৱনত থকা যিমান অভাৱ অভিযোগ আত্মাচাপ আৰু দুখ কষ্ট আনি দিয়া ফাইনেন্সিয়েল প্ৰব্লেম কৰি দিয়া আত্মাচাপ যিটো কৃষ্ণ নাম পেলাই যা ধাৰ ঋণ আত্মাচাপ যিশুৰ নামৰ পৰা ওলাই যা নাজাৰত প্ৰভু যিশু কৃষ্ণ নামৰ পৰা ওলাই দূৰে যা পবিত্ৰ ঈশ্বৰ এই মত আপুনি আশা কৰিব আপোনাৰ আশীৰ্বাদ তেওঁলোকৰ ওপৰত ৰাখি আশীৰ্বাদ কৰি দিয়ক আপুনি তেওঁলোকৰ কাৰণে ৰাস্তা খুলি দিয়ক নতুন নতুন ৰাস্তা খুলি দিয়ক তেওঁলোকৰ বিজনেছৰ ওপৰত আশীৰ্বাদ কৰি দিয়ক পবিত্ৰ ঈশ্বৰ তেওঁলোকে যি যি কামত হাত লগাব তাত আপুনি আশীৰ্বাদ কৰি দিয়ক তেওঁলোকৰ অভাৱ চব দূৰ কৰি দিয়ক আৰু প্ৰভু পৰমেশ্বৰ তেওঁলোকৰ উন্নতি পথত যাব কেনে আপুনি আশীৰ্বাদ কৰি দিয়ক পবিত্ৰ ঈশ্বৰ এই সন্তান চবে আজি বহুত কষ্ট পাইছে কিন্তু লকডাউনৰ কাৰণে পাৰিব ৰাস্তা চব খুলিবৰ কাৰণে পালে দুখ কষ্ট ধাৰ ঋণত আছে আপুনি এইচবৰ পৰা মুক্তি কৰি দিয়ক আপুনি আজাদ কৰি দিয়ক আৰু তেওঁলোকে যে আপোনাক জানি পেলাই আপোনাক ধন্যবাদ দিব পাৰিব প্ৰাৰ্থনা কৰিছোঁ যি ভনীয়ে পিতা ভাৰতী ডেকা আৰু প্ৰভু তেওঁলোকৰ প্ৰটেকশ্যনৰ কাৰণে প্ৰাৰ্থনা বিচাৰিছে আপুনি তেওঁলোকক আশীৰ্বাদ কৰি দিয়ক আপোনাৰ পবিত্ৰ হাত তেওঁলোকৰ ওপৰত ৰাখি দিয়ক আৰু চাৰিওফালে আপোনাৰ অনুগ্ৰহ কোনো বিপদ আপদ সমস্যা আহিব কেতিয়াবা এই কোভিড তেনেকুৱা অসুচী আত্মা আৰু যি মহামাৰী আত্মা আছে যিশুৰ নামৰ পৰা ওলাই দূৰে যা আহক প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়ক সুৰক্ষা দিব ঋণৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু তাৰ বেমাৰ চব সুস্থ হ'ব কাৰণে যিমান গাইডে প্ৰব্লেম চব প্ৰভু যিশুৰ নামৰ পৰা সুস্থ হৈ যা যিশু কৃষ্ণ নামৰ পৰা তুমি সুস্থ হৈ যা প্ৰাৰ্থনা কৰিছোঁ পিতা পৰমেশ্বৰ যিটো আমাৰ ডিজন আছে আৰু তাৰ নেভাৰটো নানা কিচিমৰ প্ৰব্লেম আনি পেলাই দিছে আৰু ক্ৰিয়েটেড কৰি আছে প্ৰভু আপুনি সলুচন হ'ব দিয়ক আৰু প্ৰভু এইসব প্ৰব্লেম চব প্ৰভু যিশুৰ নামৰ পৰা আঁতৰি যা পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক আৰু প্ৰভু এই চব প্ৰব্লেম চব দূৰ হৈ পেলাই তেওঁলোকে শান্তি মনে যেতিয়া আপোনাক ধন্যবাদ দিব পাৰিব হে পবিত্ৰ ঈশ্বৰ যিমান শয়তানে দুখ কষ্ট সমস্যা দিছে আপুনি দূৰ কৰি দিয়ক ধন্যবাদ দিছোঁ প্ৰভু আৰু ইয়াতে থকা লিটংলা আছে তেওঁলোকৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰভু পৰমেশ্বৰ লগতে আঞ্জলিৰ ওপৰত আশীৰ্বাদ কৰক আথ্ৰৰ ওপৰত আপুনি ব্লাছিং কৰি দিয়ক প্ৰভু তেওঁলোকৰ সিহঁতৰ যিটো পিতা ইনকাম কৰিছে তাত আপুনি আশীৰ্বাদ কৰি দিয়ক চিষ্টাৰ ইয়ামুৰ ওপৰত আশীৰ্বাদ কৰি দিয়ক জেচি মাৰাক তেওঁৰ ওপৰত আশীৰ্বাদ কৰি দিয়ক বাইদেউ চিপ্ৰা তেওঁলোকৰ প্ৰটেকশ্যন আপুনি দিয়ক সুৰক্ষা দিব আৰু পিতা ৰেখাৰ ওপৰত আশীৰ্বাদ কৰি দিয়ক ৰেখা লিপজা শইকীয়া তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰি দিয়ক পবিত্ৰ ঈশ্বৰ হানি বাইদেউৰ ওপৰত আশীৰ্বাদ কৰি দিয়ক আৰু ফুকন পিতা ৰাজকুমাৰ পেগু আছে তেওঁলোকৰ ওপৰত প্ৰত্যেকজনৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক হে পবিত্ৰ ঈশ্বৰ আপোনাৰ সুৰক্ষা দিয়ক আপোনাৰ পিছ
আপোনাৰ শান্তি আপোনাৰ আনন্দ তেওঁলোকৰ জীৱনৰ ওপৰত বাকী দিয়ক পবিত্ৰ ঈশ্বৰ কোনো দুখ কষ্ট সমস্যা আহিবকে নিদিব আৰু প্ৰভু পৰমে ফান পৰীক্ষা পৰা আপুনি বচাব আশীৰ্বাদ কৰি দিয়ক শান্তি আনন্দ দিয়া যি কমি ঘটি তেওঁলোকৰ জীৱনত আছে এই চব দূৰ কৰি পেলাই তেওঁলোকক এনে নতুন নতুন ৰাস্তা খুলি দিয়া লগতে তেওঁলোকে বিশ্বাসত থাকিব আত্মিকতা থাকিব পাৰিব আৰু প্ৰভু আপোনাৰ ওচৰত চাপিব পাৰিব পবিত্ৰ ঈশ্বৰ মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ আৰু যদিও পিতা পৰমেশ্বৰ যিমান সন্তান হিচাপে যদিও প্ৰে ৰিকুৱেষ্ট দিয়া নাই আৰু তেওঁলোকে চাই আছে তেওঁলোকৰ ওপৰতো আপুনি আশীৰ্বাদ কৰি দিব ধন্যবাদ যিছোঁ পাব আপুনি অনুগ্ৰহ আৰু কৃপা কৰা প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত কৰিছোঁ আমেন প্ৰেজ দ্য লৰ্ড ধন্যবাদ তেল আৰু প্ৰাৰ্থনা কাৰণে প্ৰাৰ্থনা কৰি পবিত্ৰ পবিত্ৰ ঈশ্বৰ ধন্যবাদ 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 দিছোঁ প্ৰভু আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰা কেনে সুন্দৰ সময় দিলে এই পিতা সন্ধিয়া আপোনাৰ ওচৰত চাপিব কেনে প্ৰাৰ্থনা কৰিব কেনে দিছে তাৰ কাৰণে ধন্যবাদ দিছোঁ প্ৰাৰ্থনা কৰিছোঁ পিতা ইয়াতে পানী আৰু তেল ৰখা গৈছে যি ভাই ভনী হিচাপে বহুত বিশ্বাস কৰি পেলাই পানী তেল দিছে সেই পবিত্ৰ ঈশ্বৰ এই তেল আৰু পানী পৃথিৱীৰ বস্তু হয় এইটো অসুচি হ'ব পাৰে পবিত্ৰ ঈশ্বৰ মই আপোনাৰ ওচৰত নিবেদন কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ প্ৰভু আহক আপোনাৰ পবিত্ৰ হাত লগা চুই খুচি পবিত্ৰ কৰক তাত থকা যিমান দুষ্ট আত্মা অহুচি আত্মা চব যীশুৰ নামৰ পৰা ওলাই দূৰ হৈ যাওক পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি যাওক যিটো আপোনাক চাবুকেদি মাৰা গৈছে তাৰপৰা যিটো পবিত্ৰ তেজ ওলাইছিলে এই তেজটো টোপাটোপ তাত পৰিব কেনে দিয়ক পানীটো তেজত পৰিৱৰ্তন হ'ব কেনে দিয়ক এই তেলটো তেজ হ'ব কেনে দিয়ক তেওঁলোকে লগাব আৰু প্ৰভু পৰমেশ্বৰ যিকোনো বেমাৰ আছে আপুনি সুস্থ হ'ব কেনে দিয়ক যেতিয়া ছটিয়াব পিতা চাৰুকিনা সকলো মহামাৰী আত্মা বেমাৰী আত্মা পৰা তেওঁলোকক ৰক্ষা কৰিব কোনো ব্লেক মেজিক আত্মা চব কাম কৰিব কেনে দিব বৰঞ্চ আপুনি সুৰক্ষা দিব আশীৰ্বাদ কৰি দিয়ক লগ প্ৰভু পৰমেশ্বৰ সকলো আপোনাৰ হাতত উলাই দিছোঁ প্ৰাৰ্থনা যীশুৰ নামত কৰিছোঁ আমেন থেংক ইউ ঈশ্বৰে আশীৰ্বাদ কৰক আপোনালোকে নিশ্চয় আশীৰ্বাদ পাইছে আপোনাৰ জীৱনত যদি কিবা আচৰিত কাম ঈশ্বৰে কৰিছে প্ৰাৰ্থনাৰ যোগেদি আমালৈ আপোনালোকে জনাব আমাৰ হোৱাটছএপত আপোনালোকে মেছেজ কৰিব পাৰে ভইচ মেছেজ পঠাব পাৰে বা ভিডিঅ' ৰেকৰ্ডিং কৰি জনাব পাৰে আমি আপোনাৰ টেষ্টিমনি আনৰ আগত প্ৰকাশ কৰিম আপুনি অনুমতি দিলে আৰু সেই টেষ্টিমনিয়ে অনেকে ঈশ্বৰক জানিব আৰু আপুনিও আশীৰ্বাদ পাব অহা শুকুৰবাৰে সন্ধিয়া 7টা বজাত পুনৰ লগ পাম এই আশাৰে ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক থেংক ইউ গড ব্লেছ ইউ